কিন্তু আমি লাষ্ট সেশন আমি কৰিছিলো এবাউট নেটৱৰ্কিং তাতে আমি গাইডেড নেটৱৰ্ক কি আছিল ইনগাইডেড কি আছিল লেন কি হয় মেন ওয়েন এইবিলাক আমি টাইপস ডিফারেন্ট টাইপস আমি চাইছিলো কি আছিল ঠিক আছে লাষ্ট সেশনটো কাৰো একো ডাউট নাছিল ন সব ক্লিয়াৰ আছিল সকলোৰে মই একদম ইজিয়েষ্ট সিম্পল ৱেত বুজাই দিছিলো ঠিক আছে যদি কাৰোবাৰ কিবা ডাউট থাকে খুদি দিলে হল সেশনৰ ভিতৰত ওকে তো আমি নেটৱৰ্ক কি অলৰেডি ডিসকাস কৰিছো টাইপস অফ নেটৱৰ্ক ডিসকাস কৰিছিলো ল্যান ডিসকাস কৰিছিলো আমি তাৰছত মেন ডিসকাস কৰিছো অলৰেডি কমপ্লিট হৈ গৈছে ওয়েন ডিসকাস কৰিছো আমি হায়দৰাবাদ ইউএস মাল্টিপল আমাৰ এৰিয়াৰ পৰা কেনেকৈ কানেক্টিভিটি কৰিম উইথ দা হেল্প অফ আমাৰ ইন্টাৰনেট আৰু ৰাউটাৰ ঠিক আছে তো ওয়েন হৈ গৈছে তাৰছত নেক্সট আমাৰ বেসিক নেটৱৰ্ক এটা জেনাৰেট কৰিবৰ কাৰণে কি আমাক ডিভাইসেস লাগিব হেখিনি আমি ডিসকাস কৰি লৈছিলো অলৰেডি এনআইসি মিডিয়া নেটৱৰ্ক ডিভাইসেস লাইক আমি হাব আৰু সুইচ এতিয়ালৈকে আমি হাব আৰু সুইচৰ বিষয়ে চালো ডিটেইলস ঠিক আছে তাৰছত আমি ৰাউটাৰ চাম আজি আৰু প্ৰটোকল চাম আৰু আইপি এড্ৰেছিং কেনেকৈ হয় চাম আৰু বেসিক্যালি আজি ওএসআই ৰেফাৰেন্সিয়েল মডেলটো কভাৰ কৰিম আমি কমপ্লিট আজি ঠিক আছে এনআইসি আমি চাই দিছিলো অলৰেডি এনআইসি আমাৰ নৰমালি এতিয়া কি টাইপছৰ পোৱা যায় ইথাৰনেট ফাষ্ট ইথাৰনেট আৰু গিগাবিট ইথাৰনেট আৰু এটা 10 গিগ ইথাৰনেট পায় যেটো গিগাবিট ইথাৰনেট আছে এটো 1 Gbps স্পিডত থাকে আৰু যেটো 10 গিগ ইথাৰনেট আছে এটো অলমোস্ট 10 Gbps থাকে স্পিড এটো অলৰেডি আমি ডিসকাস কৰিছো মিডিয়া আমি ডিসকাস কৰিছিলো গাইডেড আৰু আনগাইডেড গাইডেড মানে কি আছিল ফিজিক্যাল আছিল আৰু আনগাইডেড মানে আছিল ওয়্যাৰলেস আছিল গাইডেডৰ আমাৰ তিনটা টাইপস থাকে কোয়াক্সিয়েল থাকে অলৰেডি ডিসকাস কৰিছো টুইস্টেড পেয়াৰ ফাইবাৰ থাকে টুইস্টেড পেয়াৰৰ দুটা থাকে ইউটিপি আৰু এসটিপি এটা আনশিল্ডেড এটা শিল্ডেড তেনেকে আনগাইডেডৰ ইনফ্ৰাৰেড আৰু আরএফ টেকনলজি আমি অলৰেডি ডিসকাস কৰা হৈ গৈছে এনেকুৱা এইবিলাক মিডিয়াৰ কেবল টাইপস থাকে এটো টুইস্টেড পেয়াৰ যেটোত আমাৰ কেবল এজ এ পেয়াৰিং থাকে এইবিলাকক আমি টুইস্টেড পেয়াৰ বুলি কওঁ তাৰপিছত এটা আছে কোয়াক্সিয়েল যিবিলাক ডিটিএস টিভি যিবিলাক কানেক্ট কৰাৰ কাৰণে লাগে সেইবিলাক আমাৰ কেবলক কোয়াক্সিয়েল বুলি কওঁ আৰু এটো হৈছে একচুয়ালি টুইস্টেড পেয়াৰৰ ভিতৰৰ হয় এখিনি এসটিপি কেবল হয় এটো ঠিক আছে সরি ইউটিপি হয় এটো কেবল যেটো আনশিল্ডেড টুইস্টেড পেয়াৰ থাকে এটো ইউটিপি কেবল বুলি কওঁ আৰু এটো ফাইবাৰ অপটিক যেটো ভিতৰত আমাৰ গ্লাস মেটেৰিয়েল থাকে কিনে অলৰেডি ডিসকাস কৰা হৈ গৈছে এতিয়া আমি চাও কেবল ওয়াইজত আমাৰ কি আমাৰ আছিল আগতে এতিয়া আমি বৰ্তমান যিবিলাক ইউজ কৰো এবিলাক cat 6 বা cat 7 আমি কেবল যিবিলাক আছে বৰ্তমান আমি মাৰ্কেটত ইউজ কৰো cat মানে ক্যাটেগৰি ওকে একদম ফাৰ্স্ট ওলাইছিল cat 1ত কি আছিল 1 Mbps আছিল যেটো স্পিড টু ওকে দ্বিতীয়ৰ মানে হৈছে ডাটা ট্ৰান্সফাৰ ৰেট পারপাস অলরেডি কইছো আমার যিবিলাক মানে cat 1 cat 2 এই যিবিলাক আছে ডিভাইস আমাৰ মই কৈছিলো লাষ্ট টাইমত কানেক্টৰস আমাৰ দুটা টাইপছৰ আছে এটা আছে RJ11 এটা RJ45 RJ11 টোক আমি এনালগ বুলি কওঁ আৰু আনহাতে RJ45 ক আমি ডিজিটাল বুলি কওঁ ওকে তো ইয়াতে আমাৰ ক্যাটেগৰি 1ত 1 Mbps টেলিফোন লাইনস এই দুটাই টেলিফোন লাইনে নরমালি ঠিক আছে RJ11 যত ইউজ হয় নরমালি দুটা টেলিফোন লাইনে ইউজ কৰো cat 2ত আছিল অলপ স্পিড বাঢ়ি গৈছে এনহান্স হৈছে অলপ 4 Mbps হল এটু পারপাস টেলিফোন লাইনসে হয় RJ11 কানেক্টৰস এনালগ ইয়াতে পোর্ট লাগা হয় আৰু যত আমাৰ ডিভাইস কানেক্ট হৈছিল এটা আমাৰ ডিভাইসৰ নেম আছে আমাৰ মই জাস্ট এক্সাম্পল হিচাপে দিব বিচাৰিছো মডেম বুলি কয় ঠিক আছে মডেম নামৰ এটা ডিভাইস আছে আগৰ টাইমত ইউজ হৈছিল এইবিলাক একদম মডেম এইবিলাক ঠিক আছে এইবিলাককৈ যে এডভান্স কৰি পিছলৈ মডেম বনালে ADSL মডেম বনালে এইবিলাক BSNL বনোৱা স্টার্ট কৰি তাৰ পিছত ধীৰে ধীৰে এটো কি কইলে বেলেগ ভেন্ডৰক দিয়াও স্টার্ট কৰিলে ঠিক আছে তো এইবিলাক পিছত ডেভেলপ হৈ লাষ্টত এনুকা পাইছেগে ওয়্যাৰলেস এক্সেস পইণ্ট এইবিলাক ওয়্যাৰলেস এক্সেস পইণ্ট তো এনুকা ডেভেলপমেন্ট হৈ যায় আছে ঠিক আছে তো আমি নেক্সট তো তেনেকে ক্যাটেগরি ওয়াইজ ক্যাটেগরি 6 1000 Mbps গিগাবিট ইথাৰনেট RJ45 আৰু ক্যাটেগরি 7 এতিয়া বৰ্তমান চলি আছে এটুত 10 Gbps অলমোস্ট ৰান হয় ওকে তো এনেকুৱাকে আমি ক্যাটেগৰাইজ আমাৰ
ইয়াত মই ডিটেইলছখিনি দি দিছোঁ এইখিনিৰ পৰা চাব পাৰে নেক্সট টপোলজি এতিয়া টপোলজি কি আমি সেইটো বুজিব লাগিব এতিয়া টপোলজি বুলি ক'লে কি হয় মানে ব্লুপ্ৰিণ্ট নেটৱৰ্কটোৰ ব্লুপ্ৰিণ্ট এতিয়া এটা যদি নেটৱৰ্ক থাকে নেটৱৰ্কটো আমি কেনেকৈ ফাৰ্ষ্ট আমি যদি বুজিব লাগে আমি তাত কেনেকৈ বুজিম আমি ফাৰ্ষ্ট এনেকুৱা এটা ডিজাইন বনাই ল'ম আৰ্কিটেকচাৰ আমি ডিজাইন এটা কৰি ল'ম অলৰেডি ঠিক আছে মই পেনটো অলপ চেক কৰি লওঁ তেতিয়ালৈকে এক্সপি পেন টেবলেট ওকে settings okay তো আমি যিকোনো এটা যেতিয়া নেটৱৰ্ক এটা আমি ডিজাইন কৰিম যিবিলাক নেটৱৰ্ক আৰ্কিটেক্ট থাকে ন নেটৱৰ্ক যিবিলাক নেটৱৰ্ক আৰ্কিটেক্ট তেওঁলোকে ফাৰ্ষ্ট একদম ফাৰ্ষ্ট অফ অল কি কৰিব তেওঁলোকে একদম ফাৰ্ষ্ট অফ অল কি কৰিব তেওঁলোকে ইউজাৰ্ছ চাব কিমান ইউজাৰ্ছ আছে ঠিক আছে নেক্সট তেওঁলোকে চাব ডিভাইচ কিমান আছে ইউজাৰ্ছ কিমান আছে মানে কি ইউজাৰ্ছত কি দিব লাগিল ইয়াতে পিসি দিব লাগিল ওকে নেক্সট চাব তেওঁলোকে ডিভাইচ কিমান আছে ওকে নেক্সট ডিভাইচত কি চাব কেটেগৰি কি আছে কেটেগৰি জাস্ট লাইক আমি সাপোজ কৰিলো ইয়াতে ৰাউটাৰ আছে ৰাউটাৰ তো ৰাউটাৰ আমাৰ কিমানটা আছে অলমোস্ট আমি ধৰিলো 10টা ৰাউটাৰ আছে তাৰ পিছত আহিল ডিভাইচৰ কেটেগৰিত সুইচ পৰিল সুইচ কেইটা আছে আমাৰ 5টা আছে তাৰ মানে ওভাৰঅল মটা অফিচৰ যেতিয়া আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাম ন ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ আগতে আমি ইনফ্ৰাটো আমি কি কৰিম আৰ্কিটেক্ট ডিজাইন কৰি লম ব্লুপ্ৰিন্ট বনাই লম তাৰ পিছত আমি তাক ইমপ্লিমেন্টেশন কৰিম ঠিক আছে তো তাৰে কাৰণে আমি কি কৰো আমি চাই লও এটো নেক্সট সুইচ কেইটা আছে আমাৰ 5টা লাগিব ওকে ঠিক আছে আৰু এইবিলাক যে ৰিকোয়াৰমেন্ট ন এইবিলাক ৰিকোয়াৰমেন্ট আমাক কোনে দিব আমাক কাস্টমাৰে দিব কাস্টমাৰ ঠিক আছে তো কাস্টমাৰে দিব আমি কি হয় আমি আইটি সার্ভিস প্রোভাইড কৰিম আমি যত কাম কৰো ন এইবিলাক কোম্পানীয়ে কি কৰে আইটি সার্ভিস প্রোভাইড কৰে গুগলে কি কৰে আইটি সার্ভিস প্রোভাইড কৰে মাইক্রোসফটে কি কৰে আইটি সার্ভিস ঠিক আছে ঠিক তেনেকে যিবিলাক আৰু বেলেগ কোম্পানী আছে ইনফোসিস আছে আইবিএম আছে সবে কি কৰে আইটি সার্ভিস প্রোভাইড কৰে ওকে তো আইটি সার্ভিস মাল্টিপল সার্ভিসেস থাকে যেনেকে ডেটা সেন্টার সার্ভিস আছে ক্লাউড সার্ভিস আছে সিকিউরিটি সার্ভিস আছে নেটওয়ার্ক সার্ভিস আছে ঠিক আছে তো আমি ইয়াতে ইনফ্রা বনাই দি পেলাই আমি কি কৰিম ডিভাইসেস বোৰ আমি কনফিগার কৰি পেলাই আমি কানেক্টিভিটি কৰি আমি ডিভাইস মানে স্ট্রাকচার এটা বনাই পেলাই দিম আমি এই সিস্টেমত আমাৰ ৰাউটাৰ সুইচ তাৰ পিছত আমাৰ ফায়াৰৱালস কিমান লাগে ফায়াৰৱাল মই ইয়াত চালো দুটা লাগে ফায়াৰৱালৰ পিছত আহে লোড বেলেন্সাৰ আমাৰ কিমান লাগে লোড বেলেন্সাৰ দুটা লাগে ৰিকোয়াৰমেন্ট ওকে সাৰ্ভাৰ আমি চালো সাৰ্ভাৰ আমাক সাপোজ ইয়াৰ 5টা লাগে ঠিক আছে তো এইবোৰ আমাৰ কি হল এইবোৰ আমাৰ ডিভাইস ক্যাটাগৰীত পৰিল হাৰ্ডওয়্যাৰ এবাৰ ঠিক আছে তো এইবিলাক হাৰ্ডওয়্যাৰ আমাৰ লগাবৰ কাৰণে আমি কি লাগিব ৰেক সিস্টেম লাগিব সাৰ্ভাৰ ৰুম লাগিব ৰাইট তো আমি এনেকুৱা ইয়াত সাৰ্ভাৰ আমি এনেকে বনাই লম এটা তো সাৰ্ভাৰ ৰুমত আমাক কি লাগিব ফাৰ্স্ট তো আমাক এসি লাগিব এটা ঠিক আছে ৰুম টু ওয়াইজ সাপোজ আমাৰ ইমান এটা ডাঙৰ আমাৰ ৰুম হল তো আমাৰ তো সাৰ্ভাৰ ৰুম বনাম তো সাৰ্ভাৰ ৰুমত আমাৰ এসি লাগিব গোটে আমাৰ যদি ইয়াত কম্পোনেন্ট বহুত বেছি আছে তেনে হলে সংকালে হিট হোৱাৰ চান্সেস হ'ব পাৰে তো আমি মাল্টিপল দুটা বা তিনটা এসি আমি লগাই পেলা চাম আমি ঠিক আছে ওকে তো তাত আমি কি কৰিম ৰেক আমি এটা লম ৰেক আমি লৈ পেলা আমি কি কৰিম তাতে নেটৱৰ্ক ডিভাইসেস বোৰ ৰাখিম এনেকে ঠিক আছে এইবিলাক নেটৱৰ্ক ডিভাইসেস তাৰপিছত এখন তোমাৰ নেটৱৰ্ক ডিভাইসেস এইবিলাক নেটৱৰ্ক ডিভাইসেস এটা আমি প্যানেল ৰাখিলো নেটৱৰ্ক ডিভাইসৰ কাৰণে এটা আমি প্যানেল ৰাখিলো হাৰ্ডওয়্যাৰ ডিভাইসৰ কাৰণে ঠিক আছে হাৰ্ডওয়্যাৰ ডিভাইসৰ কাৰণে
কিন্তু ফাৰ্ষ্ট অফ অল আমি কি কৰিম এইবিলাক সব কৰাৰ আগতে ফাৰ্ষ্ট অফ অল আমি ইউজাৰ্ছ চাম ইউজাৰ্ছ কিমানটা আছে বা পিসি কিমানটা বহিব এইবিলাক কোনে কৰিব কাম এইবিলাক যে আমি সাৰ্ভাৰ ৰেক বহাইছো নেটৱৰ্ক ৰেক বহাইছো এইবিলাকক এক্সেস কোনে কৰিব এক্সেস কৰিব কোনে ইউজাৰ কোড বহিব আমাৰ পিসিত বহিব ঠিক আছে পিসিৰ পৰা আমাৰ নেটৱৰ্ক সুইচৰ পৰা আহি পেলাই তাতে কি থাকিব টেবুলত এটা তোমাৰ ইয়াতে কি থাকিব RJ45 পোর্ট থাকিব তাতে পিসি তো লগাই দিয়া যাব হয় নয় হেতুক আমাৰ আইও প্যানেল বুলি কয় আইও বোর্ড বা আইও প্যানেল কয় ঠিক আছে তো তাতে লগাই পেলাই ইউজাৰ জনে এক্সেস কৰিব তো আমি ফার্স্ট অফ অল সাম ইউজাৰ কিমান আছে তো তাৰে এগেইনষ্টত আৰু ডিভাইস কিমান আছে তাৰে এগেইনষ্টত আমি কি কৰাম আমি আইপি এড্ৰেছিং কৰিম ওকে তো আইপি এড্ৰেছিং ক্যাটেগরি দুটা আছে টু ক্যাটেগরি আছে নাম্বার 1 আছে পাবলিক আইপি और नंबर 2 আছে प्राइवेट आईपी ओके इतिया पब्लिक आईपी की प्राइवेट आईपी की तो पब्लिक आईपी जिबलाक आईपी আছে এবিলাক কি হয় ইউনিক হয় पब्लिक आईपी ইউনিক হয় प्राइवेट आईपी जिबलाक আছে ন এবিলাক সবৰে সেম থাকে ঠিক আছে এবিলাকৰ কিছুমান ৰেঞ্জ আছে পাৰ্টিকুলাৰ ৰেঞ্জ আছে আৰু এই ৰেঞ্জ ওয়াইজ আমি পাবলিক আইপি আৰু প্ৰাইভেট আইপি আইডেন্টিফাই কৰি উলিয়াও ওকে তো আমি কি কৰিলো ইয়াতে ফাৰ্স্ট আমি ইউজাৰ্ছ কিমান আছে তাৰে এগেইনষ্টত পিসি কিমান আছে তাৰে এগেইনষ্টত আমি আইপি এড্ৰেছ ডিসাইড কৰিলো আমি কি দিম আইপি ইয়াতে পাবলিক আইপি আমি দিব নোৱাৰো পাবলিক আইপি ইউনিক হয় পাবলিক আইপি সদায় পারচেজ কৰিব লাগে সদায় মনত ৰাখিবা পাবলিক আইপি পারচেজ কৰিব লাগে ওকে प्राइवेट आईपी যত জি ইচ্ছা মৰ্জি দি যাব পাৰা কিন্তু পাবলিক আইপি যদি লগা হয় তোমালোকক তেনে হলে পারচেজ কৰিব লাগিব ওকে সদায় মনত ৰাখিবা তো আমি সব ডিভাইসত তো আমি পাবলিক আইপি লগাব নোৱাৰো আমি কি লগাম প্ৰাইভেট আইপি লগাম ডিভাইসত নেটৱৰ্ক জিবিলাক ডিভাইস আছে সবত আমি প্ৰাইভেট লগাম তাৰ পিছত আমাৰ যেটো সাৰ্ভাৰ আছে তাতো আমাৰ প্ৰাইভেট লগাম পিসি জিমানবোৰ পিসি থাকিব ঠিক আছে সবতে আমি কি লগাম প্ৰাইভেট আইপি ইউজ কৰিম প্ৰাইভেট আইপি ওকে তো এই গোটেইখিনি বস্তু দিয়া হল আমাৰ আইপি এড্ৰেছ দিয়া হল দিয়া হোৱাৰ পিছত আমি এটা ইনফ্ৰাষ্ট্ৰাকচাৰ লেআউট ডিজাইনিং কৰিম এনেকে আমি ডিজাইন কৰিম এটো R1 কানেক্টেড আছে এটো R2 লগত R2 মানে রাউটার হা RR যত লিখা আছে এবিলাক সব রাউটার তার পিছত এটো কানেক্টেড আছে R3 ওকে এটো R4 হল এটো R3 লগত কানেক্টেড আছে তার পিছত এটো যাই পেলা কানেক্টেড হৈছে এনেকুৱা S/W মানে সুইচ ঠিক আছে তার পিছত ইয়াত মই দিলো সাপোজ এনেকুৱা ओके फायरवॉल तार पिছত মই সাপোজ দিলু সাপোজ আৰু এটা রাউটার দিলু এটো সাপোজ এরিয়া বর্ডার রাউটার ABR তো ইয়াত লাগি আছে ISP ঠিক আছে তো ইয়াৰ লগত লাগি আছে আৰু এইফালে এক্সট্ৰা সুইচ तार पिছত লাগি আছে আমাৰ ইন্টারনাল ফায়ারওয়াল तार पिছত আমাৰ ইয়াতে লাগি আছে আৰু এটা সুইচ तार पिছত ইয়াতে আমাৰ কি লাগি আছে সার্ভারস বু লাগি আছে সার্ভার তো আমাৰ এখন ওভারঅল কি হল এটা আমাৰ স্ট্রাকচার হল ব্লুপ্রিন্ট ঠিক আছে তো আমি এখন আমি এনেকুৱাকৈ ডিজাইন কৰিম ব্লুপ্রিন্ট তো এই যেনেকৈ ডিজাইন আমি ইয়াত লিখিলো মানে ড্ৰয়িং কৰিলো আমি এজ পাৰ ড্ৰয়িং আমি গম পাম যে R1 ৰাউটাৰ R3 লগত যদি কানেক্টিভিটি কৰিব লগা হয় তেনে হলে দুটা ৰাস্তাৰে যাব
দুটা পাথেৰে যাব এটা R2 হৈ যাব এটা R4 হৈ যাব কিয় ইয়াত আমি ৰিডান্ডেন্ট ইউজ কৰিছো ঠিক আছে আমি এটো আমি ছবিটো পিকচাৰটো চাই পেলাই আমি বুজি পাই গলো হয় নাই যদি এটো লিংক ফেইলাৰ হয় তেনেহলে এটো লিংকেৰে যাব ওকে তো আমি এটো আমি ব্লুপ্ৰিন্টৰ থ্ৰুৰে আমি বুজি পালো ওকে তাৰ মানে কি এই সাৰ্ভাৰত যদি কোনবা বাহিৰৰ ISP পৰা বাহিৰৰ ইউজাৰ এটো তুমি মই ইউ বা মি এটো মই ইয়াত বহি আছো ঠিক আছে এটো ফেসবুক এটো ধৰিলা এটো ফেসবুকৰ ইন্টাৰনেল নেটৱৰ্ক সাৰ্ভাৰছ হয় এটো ফেসবুকৰ সাৰ্ভাৰছ ঠিক আছে তুমি মই ইয়াতে বহি আছো মই নিজৰ ISP ইউজ কৰি মোবাইল ইউজ কৰি পেলাই মই লৈ আছো মই ISP হৈ যায় পেলাই ইহতৰ ISP গৈ যায় পেলাই মই ইহতৰ ৰাউটাৰত এৰিয়া বৰ্ডাৰ ৰাউটাৰত সোমাই ফায়াৰৱল ক্ৰছ কৰি আমি সুইচক ক্ৰছ কৰি ৰাউটাৰ ক্ৰছ হয় R2 বা R4 হয় R1 হয় সুইচ হয় ইন্টাৰনেল ফায়াৰৱল ক্ৰছ হয় সুইচ ক্ৰছ হয় মই সাৰ্ভাৰত মই হিট কৰিব পাৰি আছো মানে এটো কি বনাই আছে DMZ মানে ডিমিলিটাৰাইজ জোন এটা ওয়েব সাৰ্ভাৰ ঠিক আছে এবিলাক পিছত গম পাবা DMZ জোন কি MZ জোন কি ঠিক আছে তো DMZ মানে নরমালি ডিমিলিটাৰাইজ জোন বুলি কয় যিবিলাক জোনত তা মানে আমি বাহিৰৰ ইউজাৰছবোৰক আমি অ্যাক্সেস দিও আমাৰ সাৰ্ভাৰছবোৰত নহলে ফেসবুক জিমেইল এবিলাক কোনেও ইউজ কৰিব নোৱাৰিলে হয় নে নহয় হেবিলাক কিয়তৰ সাৰ্ভাৰ ক্যাটাগৰীত আছে তো আমি ইতিয়া ফেসবুকৰ তোমাক বা মোক ইউজ কৰিব দিছে খালি অনলি API কনসোলটো উপৰ খালি আমাক যিটো আমাৰ মানে বেসিক লেআউট আছে হেকিনি কিন্তু ডেটাবেস যিটো ফেসবুকৰ সাৰ্ভাৰ আছে হেতু ভিতৰত আছে হেতু কি জোনত ৰাখিছে MZ জোন মিলিটাৰাইজ জোনত ৰাখিছে হেতু আমাক অ্যাক্সেস নিদিয়ে কেতিয়াও ঠিক আছে তো নরমাল আমাৰ অ্যাক্সেস দি থৰিছে যিটো আমাৰ ডিমিলিটাৰাইজ জোনত সাৰ্ভাৰ এটা ৰাখিছে তো এটো যেনেকা আমি স্ট্ৰাকচাৰ এটা ইয়াত বনালো ন এইটোকে কয় টপোলজি বুলি তো উইথ দা হেল্প অফ টপোলজি মানে কি হয় এটা ফিজিক্যাল তোমাৰ ওয়ে হয় মেথড হয় যিটোৰ সহায়ত তুমি অৰিজিন যিটো হাৰ্ডওয়্যাৰ আছে তাৰে ডিটেইলছ তুমি বুজি পোৱা তাৰ মানে জাস্ট লাইক এজ এ ব্লুপ্ৰিন্ট বুলি তুমি ইয়াতে ক'ব পাৰা ওকে এখিনলৈ ক্লিয়াৰ হল তেমি টপোলজি কি আৰু ইয়াৰ ওপৰত কেনে কাম হয় আজি ডিসকাস কৰিম টপোলজি ইজ এ ফিজিক্যাল লেআউট অফ সিস্টেম কানেক্টেড ইন এ নেটৱৰ্ক কি ডিভাইসেস কেনেকে কানেক্টেড হৈ আছে হেতু বুজাবৰ কাৰণে টপোলজি ওয়াৰ্ডটো ইউজ কৰা হয় বুজি পালা ক্লিয়াৰ নেক্সট আমাৰ ইয়াত ডিফাৰেন্ট টাইপৰ টপোলজি আছে আমি ডিসকাস কৰিম এতিয়া কোনটো কি টপোলজি আৰু কেনেকে ইউজ হয় এতিয়া চাবা বাস ৰিং মেশ আৰু ষ্টাৰ এনেকুৱা কিছুমান আছে আৰু ইয়াতছো আৰু বেলেগ টপোলজি আছে আমি হেবোৰ ডিসকাস কৰি যাম নরমালি বাস টপোলজিত কি আছে বাস টপোলজি যেতিয়া ইউজ কৰা হৈছিল ইয়াতে কি আছিল আমাৰ ইন বাস টপোলজি অল ডিভাইসেস আৰ কানেক্টেড টু এ সিঙ্গল কেবল অর ব্যাকবোন ইয়াতে মেইন প্ৰবলেমটো কি আছিল এতিয়া বাস টপোলজিৰ ক্ষেত্ৰত বাস টপোলজিৰ ক্ষেত্ৰত আমাৰ মেইন ইস্যুটো কি আছিল সো গোটেইকেটা ডিভাইস এটো এটা ডিভাইস ঠিক আছে এটো এটা PC মই 1 ললো এটো PC তোমাৰ এটো PC2 ললো মই ঠিক আছে এটো PC3 এটো PC4 আৰু এটো PC5 এই গোটেইকেটা ডিভাইস এডাল যেটো ওয়্যাৰ আছে এডালত কানেক্টিভিটি হৈ আছে ওকে যদি বাই চান্স এটো এয়াৰ যদি কানেক্টিভিটি ফেইলাৰ হৈ যায় তাৰ মানে কি হ'ব এই মেচিনটোৱে এই গোটেইকেটাৰ লগত কমিউনিকেট কৰিব নোৱাৰিব যদি ইয়াত মাজত হৈ যায় তেনেহলে এই দুটা কমিউনিকেট কৰি থাকিব আৰু এই তিনটা কমিউনিকেট কৰি থাকিব মাজৰ লিংকটো নাইকিয়া হৈ যাব তো বহুত ডিপেন্ডেন্সিস ইয়াত আহি গৈছিল ঠিক আছে তো ইয়াতে এটা পয়েন্টৰ যদি মানে এটা পয়েন্টত যদি কানেক্টিভিটি এন্ড হৈ যায় তেনেহলে ইয়াত কি ইস্যু আহি যায় বেলেগ ডিভাইসৰ লগত আমাৰ কানেকশন যেটো থাকে কমিউনিকেশন যেটো প্রসেস থাকে হেতু ব্লক হোৱাৰ চান্সেস বহুত বেছি থাকে ওকে এটো এটা ডিসএডভান্টেজ বাস টপোলজি ক্ষেত্ৰত ওকে ইট সাপোজ হাফ ডুপ্লেক্স ইয়াতে ডুপ্লেক্স বুলি দিওতে তিনটা ডুপ্লেক্স থাকে নরমালি এটা হৈছে আমাৰ সিম্পলেক্স বুলি কয় নাম্বাৰ 1 সিম্পলেক্স মই
ফটোজ দিছিলোঁ চাগে চিম্প্লেক্স হ'লে অনলি ওৱান ৱে যাব এইটো চিম্প্লেক্স ঠিক আছে ডুপ্লেক্স হ'লে কিয় আৰ্মিবোৰে যেতিয়া ৱাকি টকি লয় ন ৱাকি যেতিয়া লয় কি কয় একফালৰ পৰা একজন আৰ্মিয়ে কয় যে মোৰ নাম অমুক অভাৰ মানে কি মই ফিনিছ কৰিছোঁ তাৰপিছত তুমি কোৱা তাৰমানে কি হয় এক চাইডত যাব যাই পেলাই এটা ডেটা পঠিয়াব কিন্তু এটা সেম টাইমত both way communication establishment কৰিব নোৱাৰে ঠিক আছে এটা সিঙ্গল টাইমত ওয়ান ওয়ে কমিউনিকেশন হে হ'ব আইদার হি তোমার কি হ'ব ট্রান্সমিট হ'ব অর রিসিভিং হ'ব মুড আইদার টিআর হয় নহলে তো রিসিভিং মুড থাকে নহলে ইফালে থাকিব ঠিক আছে যেতিয়া ওভার বুলি কব কোনবা জয়েন কৰিলে এতিয়া ইমান দেৰি কয় জমা তোলে বুজি পাই আছা ন ক্লিয়ারলি স্যার এটা ডাউট আছিলে কোৱাচোন স্যার প্রিন্টার তো কি হ'ব স্যার মানে एग्जांपल প্রিন্টার টু কি হ'ব মানে বুজা নাই মানে সিমপ্লেক্স হ'ব না প্রিন্টার হৈছে আচ্ছা প্রিন্টার কি হ'ব আচ্ছা ওকে সো সোয়া প্রিন্টার তোমার কোড লাগি থাকিব এটু প্রিন্টার ডিভাইস ঠিক আছে এটু প্রিন্টার ডিভাইস প্রিন্টার লাগি থাকিব তোমার সুইচত ওকে সুইচত লাগি থাকিব তোমার পিসি রাইট হ্যাঁ না তো আমি এজ এটা টাইমত আমি এটু পিসির পৰা কমান্ড কৰিছো কন্ট্রোল ctrl + p ওকে এই প্রিন্টারটোৰ নাম কি আমাৰ ক্যানন ওকে তো এই প্রিন্টারটোৱে এটে টাইমত কি কৰি আছে ই প্রিন্ট উলাই আছে আৰু এটে টাইমত ইয়াত মই এখন ওপৰত স্ক্যানাৰত এটা ফটো থৈ পেলাই মই ক্লিক কৰি পেলাই স্ক্যানিং অন কৰি পেলাই স্ক্যান কৰিব পাৰো নে নাই আগতে হেতু কথা মোক উত্তৰ দিয়া এটে সিঙ্গল টাইমত এই প্রিন্টারটোৰ পৰা মই দুটা টাস্ক কৰিব পাৰো নে মই এটা হৈছে নোৱাৰি ওয়ান টাইম নোৱাৰি শিওর এটা প্রিন্টার ডিভাইস এটা প্রিন্টার সুইচৰ লগত কানেক্ট হৈ পেলাই পিসি টোৰ লগত কানেক্ট হৈ আছে ওকে ঠিক আছে তো এটা সময়ত মই যেতিয়া কমান্ড মাৰিছো কন্ট্রোল পি কৰিছো তাত কন্ট্রোল পি কৰি পেলাই কি কৈছো প্রিন্ট কৰি আছো আমি প্রিন্ট কৰি আছো আৰু সেই সেম টাইমতে আমি ইয়াতে স্ক্যানিং কৰিব পাৰিম নাই পইচা পাৰিম yes পাৰিছা সবটো বেলেগ ললে এক্স্যাক্টলি ঠিক আছে সিম্পল আনসার বুজি পালা ওকে না এতিয়া তো সোয়া এতিয়া বাস টপোলজিৰ ক্ষেত্ৰত কেনেকুৱা হয় মানে এনেকুৱা এটা তোমাৰ ওয়্যাৰ আছে ওয়্যাৰত ইফালে পিসি 1 লাগি আছে 1 নম্বৰ ইফালে 2 নম্বৰ ইফালে 3 নম্বৰ ঠিক আছে ইফালে 4 নম্বৰ যদি মই ইয়াতে যদি পিসি 1 and 2 মাজত যদি ইয়াতে সিঙি যায় কেবলডাল কি হ'ব বা কানেক্টিভিটি যদি কিবা কাৰণত লস হৈ যায় তো গোটে এৰিয়াটোৰ লগতে 1 ৰ লগত গোটেখিনিৰ মিসম্যাচ বা মাজত যদি 2 আৰু 3 ৰ মাজত যায় এই তেনে হলে কি হ'ব ইহতৰ লগত কমিউনিকেট কৰিব নোৱাৰে মানে এটা সিঙ্গল পয়েন্টৰ যদি ব্রেক হৈ যায় তেনে হলে কি হ'ব কাৰণ যেহেতু এটা ব্যাকবোনত লাগি থাকে তেতিয়া আমি ডিভাইসেস বোৰৰ কমিউনিকেশন আমাৰ বহুত ব্লকেজেস হৈ যাব ইয়াতে ওকে আৰু ইয়াতে সাপোর্ট কৰে হাফ ডুপ্লেক্স মানে কি এতে ওয়ান সিঙ্গল টাইমত আমি অনলি এটাহে কাম কৰিব পাৰিম আইদাৰ আমাৰ ট্রান্সমিট হ'ব নহলে আমাৰ রিসিভ হ'ব ঠিক আছে নেক্সট 3 নম্বৰ আমাৰ ইয়াত পয়েন্ট কি এ ব্রেক at any point along the backbone will result in total network failure এটোই আৰু এটা ব্রেক যদি হৈ যায় তাৰমানে কমপ্লিট নেটৱৰ্ক ফেইলাৰৰ এটা ৰিজাল্ট হোৱা দেখা যায় সো এইবিলাক ডিসএডভান্টেজৰ কাৰণে আমি এতিয়া টাইমত বাস টপোলজি ইউজ নকৰো আগতে বাস টপোলজি ইউজ কৰা গৈছিল
তাৰপিছত নেক্সট আহিল আগৰ টাইমত আছিল এনেকুৱা টপোলজি আছিল যেতিয়া আগতে মানুহে কৰিছিল ষ্টাৰ্টিং হৈছিল তাৰপিছত ৰিং আহিল ৰিং টপোলজিও তেনেকুৱা তাতে কেনেকুৱা ৰাউণ্ড কৰি থৈ দিয়ে ৰাউণ্ড কৰি থলেওতো কি হয় আল্টিমেটলি বাছৰ নিচিনা এইটো এটাৰ লগত এটা কানেক্ট হৈ আছে ঠিক আছে তেনেকুৱা এটা প্ৰচেছ খালি বাছত যেনিবা যিটো মূৰ দুটা আছিল লগাই দিয়া নাছিল ৰিঙত মূৰ দুটা লগাই দিছে সেইটোৱে তো ৰিঙৰ এটা কি হৈ যায় in ring topology each computer or device is connected to its neighbor forming a loop so etu eta loop hol ne nai enekwa jodi ami goal hoi thake tetia amar eta loop hol ei loop tur pora prevent koribor karone amar switch jitu ase no switchot amar ki kore tomar Cisco switchot amar STP bypass by default communicate mane configure kori thoi die STP mane spanning tree thik ase spanning tree protocol e ki kore loop prevent kore so spanning tree protocol is a layer 2 network protocol that prevent loops in ethernet network by logically blocking redundant links right to enokwa kambur jetia hobo tetia amar ki hobo etu eta advantage ne disadvantage নেটৱৰ্ক যেতিয়া লুপ হ'ব নেটৱৰ্ক লুপ হ'লে ট্ৰেফিক জামিং হ'ব ঠিক আছে ডেটা আমাৰ যেতিয়া ইয়াতে যেতিয়া পেকেট এটা ইয়াৰ পৰা ইয়ালৈ দিব লাগে সাপোজ ঠিক আছে আমি কি কৰিম ফাৰ্স্ট ডেটা যেতিয়া যাব আমাৰ ইফালদি যাব এটা ইফালদিওটো যাব ন এটা আল্টিমেটলি কি হ'ল ডেটা দুইটা ফালেদি সেম ডেটা দে আছে सेम मानुहक अटैक करी आसे सेम मानुह थ्रू दिया जाय आसे ठीक আছে যাই পেলে কি হল লুপ হল ই সাপোজ এই মেশিনটোৱে এটু মেশিনক কি পঠাবো হেলো পেকেট পঠাবো এটুৱে হেলো এফালদি পঠালে হেলো ঠিক আছে তাৰপিছত এফালদি পঠালে ঘুৰি পকি যাই পেলে আকৌ হেলো পঠালে ইয়াক আকৌ সেই হেলোটোৱে এই মেশিনটোৱে আকৌ ইয়াক দিব উল্টা ঘুৰাই পেলাই হেলো তো আল্টিমেটলি কি হল এটো লুপ এটা ইয়াত হৈ আছে এই লুপ টু প্ৰিভেন্ট এই যেটো লুপ আছে এই লুপ টু ইয়াৰ সবত মানে সকলকে ডাঙৰ ইয়াৰ ডিসএডভান্টেজ লুপ ক্ৰিয়েট হয় ইয়াতে আৰু এই লুপৰ পৰা মানে বাচিবৰ কাৰণে আমি এইটো টপোলজি ইউজ নকৰো আমি আগৰ টাইমত ইউজ কৰিছিল কিন্তু ফেইলাৰ হৈ গৈছিল এটো ঠিক আছে তো ইয়াত আৰু নেক্সট এটা আছে ফেইলাৰ অফ এ সিঙ্গল ডিভাইস অর ব্রেক এনিওয়্যার ইন দা কেবল causes the full network to stop communicate yete so eta device tumi cancel kori diason majot ji kono eta device cancel ba eta tomar area tomar cancel kori dia gote system or communication bondo hoy jabo to ebilak disadvantage asil kisman tar karone ami ebilak topology use nokorilu taje next ahibo yate amar mesh topology meshot so meshor advantage মোক এতিয়া বুজাই কোৱা মেছৰ এডভান্টেজ কি মেছটো দেখা পালে কেনেকুৱা লাগিছে তোমাৰ এতিয়া চোৱা এটো মই ইয়াত সাপোজ মই কও এটো PC1 এটো PC2 PC3 PC4 PC5 PC6 এতিয়া সাপোজ PC1 এ যদি PC3 কিবা এটা PC1 আৰু যদি PC1 এ যদি PC3 যদি কিবা এটা ডেটা দিব যায় তেতিয়া আমাৰ কোনফালে যাব PC1 ৰ পৰা 2 হৈ 3 পাব ঠিক আছে ৰাইট আমাৰ যদি বাই চান্স এটু লিংক যদি ছিঙি যায় এটু লিংক যদি আমাৰ ডিসেবল হৈ যায় লিংকত যদি ইস্যু হৈ যায় আমাৰ কেনেকৈ যাব ডাইৰেক্ট যাব তেনেকুৱা ৰাইট নহলে আমাৰ ইফালদি যাব ইফালদি এনেকুৱা হৈ যাব নহলে আমাৰ কেনেকুৱা ইফালদি এনেকে হৈ যাব নহলে আমাৰ এনেকে যাব এটো হৈছে মেশ টপোলজিত কি হয় প্ৰত্যেকটা ডিভাইস আছে এটাৰ লগত ইনটু মানে আনটো কানেক্টেড হৈ থাকে এটুৱা মই এনেকুৱা চাৰিটা মই ৰাউটাৰ ললো এনেকুৱা ঠিক আছে 1 2 3 4 ঠিক আছে এটো মই এতিয়া ইয়াত এনেকে কানেক্টেড হৈ আছে তো এটা ডিভাইসে দুটা কানেক্ট কৰিব পাৰি আছে কিন্তু নিজকে নিজে কানেক্ট কৰিব পারে কি
এতিয়া এনে কানেক্ট কৰিলে ঠিক আছে এতিয়া এনে কানেক্ট কৰিলে এতিয়া হল না নাই সবৰে লগত সব কানেক্ট এতিয়া এটো ডিভাইসে এটো মই 1 2 3 4 ললো এতিয়া 1 ৰ পৰা যদি মই ঠিক এটা ডাইৰেক্ট ৰাস্তা আছে এটা 2 হৈ যাব পাৰি এটা 3 হৈ যাব পাৰি ৰাইট সবে সবৰ লগত কানেক্টেড হৈ আছে এটোকে কয় মেশ টপোলজি সো মেশ টপোলজিৰ এডভান্টেজ আছে বহুত এডভান্টেজ আছে এডভান্টেজ কিয় আছে আমাৰ এটা সিঙ্গেল পয়েন্ট নাথাকে ইয়াত যদি এটা লিংক ফেইলাৰ হয় ইয়াত মাল্টিপল লিংক আছে ইয়াত মাল্টিপল আমাৰ কি হৈ যায় লিংক ওপেন হৈ যায় যাৰ সহায়ত আমি মাল্টিপল আমি ৰিডান্ডেন্সি পাওঁ ঠিক আছে আৰু আমাক নেটৱৰ্ক ফিল্ডত ৰিডান্ডেন্সিটো মেইন থিং কাৰণ আমি এনি হাউ ইয়াত এনি কষ্ট আমাক কি লাগিব নেটৱৰ্ক আপ লাগিব আমাক ঠিক আছে তো ইয়াতে মেশ টপোলজিত আমাৰ মাল্টিপল ৰিডান্ডেন্সিজ থকাৰ কাৰণে নেটৱৰ্ক এনি টাইম আপেই পায় এটা ডিভাইসেস যদি ফেইলাৰ হয় তেনেহলে বাকি গোটেইকেইটা আৰামসে চলি থাকে কাৰণ গোটেইকেইটাৰ লগত কানেক্টেড হৈ থাকে ঠিক আছে ইয়াৰ হেতু এটা সবতছে ডাঙৰ এডভান্টেজ কিন্তু সবতকে ডাঙৰ ডিসএডভান্টেজ কি জানে the disadvantage is the number of NICs required on each devices and the complex cabling so ইয়াত যদি গোটেইকেইটাৰ লগত আমাৰ গোটেইকেইটা কানেক্ট কৰিব লাগে NIC কাৰ্ড কেইখন লাগিব এটা মেচিনত তোমাৰ এটা মেচিনত যদি এক ইয়াৰ কাৰণে এখন দুখন তিনিখন চাৰিখন পাঁচখন পাঁচটা NIC কাৰ্ড লাগিব এইটো টপোলজিত ঠিক আছে কাৰণ পাঁচখন NIC কাৰ্ড লাগিব পাঁচখন NIC কাৰ্ড মাদাৰবোৰ্ডত ইনষ্টল কৰিব লাগিব ওকে তো তেতিয়াহে এই টপোলজিটো কৰিব পাৰিব তাৰ কাৰণে কি হল এক্সট্ৰা কস্টিং হল আৰু নেটৱৰ্কটো কমপ্লেক্স বেছি হৈ গল বেছি জাল হৈ গল ৰাইট তো তাতে আমাৰ আৰু এটা প্ৰবলেম কি হয় টিস্যুট কৰাত বহুত প্ৰবলেম হ'ব পিছত টিস্যুট মিন্স ট্ৰাবল শুট সাপোজ এখিনিত কবাত সিংই আছে কোনবা কিবা কৈছিলা কোৱা কিবা জুমন পাইছা বুজি Yes, sir. সম্পক পাইছো কিমসন কোন এটো কিমসন हेलो কিমসন কোন হয় কিমসন কোন আছে স্যার মই পম্পি ও পম্পি আচ্ছা কিমসন লিখা আছে ধুই পানিছিল আচ্ছা পাইছা বুজি ক্লিয়ারলি হয় স্যার ওটো বুজি পাইছো খালি মই অকমান নেটৱৰ্ক ইস্যু আছে খালি মাজত অকমান হেই হৈ যায় ৰখি যায় আৰু ওকে এনি ডাউট থাকিলে কৈ দিবা ঠিক আছে Sure, sir. Okay. Bhai Munmun, clear আছে সব? পাইছো Sajjad, okay? sir, বুজি পাইছো Sanju? Yes, sir, all clear. Okay, ঠিক আছে তো মেসত সকলোতকে ডাঙৰ এডভান্টেজ সবতকে ডাঙৰ এডভান্টেজ কি আছে গোটেইকেইটা ডিভাইসৰ লগত কানেক্টেড তো ইয়াত যদি এটা মই সিঙ্গেল পয়েন্ট অফ ফেইলাৰ মানে এনেকুৱা নহয় যে মই বাকি কেইটাৰ লগতো মানে কমিউনিকেশন কৰিব নোৱাৰিম সাপোজ ইয়াতে মই এটু পিসি যদি এই লিংকটো যদি ফেইলাৰ হৈ আছে মই মাল্টিপল ৰিডান্ডেন্ট লিংক আছে এনেকুৱা হয় মই এনেকুৱা যাব পাৰিম মই এনেকা হয় এনেকুৱা যাব পাৰিম কিন্তু ইয়াৰ সবতকে ডাঙৰ ডিসএডভান্টেজ হৈছে ইয়াত আমাৰ কস্টিং বেছি হ'ব কষ্ট ঠিক আছে আৰু আমাৰ ইয়াত প্ৰবলেম নেক্সট কি হ'ব টিস্যুট যেতিয়া আমি টিস্যুট কৰিম ট্ৰাবল শুট কৰিম তেতিয়া আমাৰ বহুত আমাৰ ইয়াত হেক্টিক হ'ব ঠিক আছে এইবিলাক প্ৰবলেমৰ কাৰণে আমি কিছুমান ক্ষেত্ৰত মেশ টপোলজি আমি ইউজ নকৰো আৰু কিছুমানত কিন্তু আমি এজ এ সিম্পল মেশ কৰো সিম্পল মেশ এটো টোটালি মেশ এটো যেটো আছে না এটো টোটালি মেশ টোটালি মেশটোত কি হয় ইয়াতে গোটেইকেইটা ডিভাইস গোটেইকেইটাৰ লগত কানেক্টেড থাকে সিম্পল মেশত মই কম পিছলে হেবিলাক ক্লিয়াৰ হৈ যাব এটো সিম্পল মেশ আৰু টোটাল মেশ কি বস্তু বুজি পাই যাবা ওকে তো এখিনি ক্লিয়াৰ হৈছে মেশৰ পিছত স্টাৰ আমি এতিয়া বৰ্তমান যেটো ইউজ কৰো ন
হেতু হৈছে ষ্টাৰ টপোলজি ওকে তো ষ্টাৰ টপোলজিত কি থাকে মাজত এটা আমি হাব বা সুইচ লৈ লওঁ তাৰ পৰা আমি গোটেইকেইটা আমি এটা ডিভাইস কানেক্ট কৰি লৈ থাকো এতিয়া কি হয় ইয়াৰে এডভান্টেজ কি সাপোজ এটো হাব বা সুইচ যিকোনো এটা ডিভাইস ঠিক আছে আমি ইয়াত PC 1 কানেক্ট কৰিলো PC 2 কানেক্ট কৰিলো 3 কানেক্ট কৰিলো 4 কানেক্ট কৰিলো সাপোজ এটো ডিভাইস বেয়া হৈ গল তেনেহলে আমাৰ তেতিয়াও 2 কাম কৰি থাকিব 3 কাম কৰি থাকিব 4 কাম কৰি থাকিব ঠিক আছে কাৰণ আমাৰ ইয়াতে মাজত আছে পইণ্টটো ৰাইট ওকে তো ইয়াতে এটু টেকনলজি ইউজ হয় এটু ষ্টাৰৰ নিচিনা দেখাত ন এনেকুৱা তো সেইকাৰণে আমি এটু ষ্টাৰ টপোলজি বুলি কওঁ আৰু আমি যেটো এতিয়াৰ দিনত ইউজ কৰো এটু হৈছে এক্সটেন্ডেড ষ্টাৰ কাৰণ সো ইয়াতে আৰু এটা ইয়াত যাব তেনেকুৱা ৰাউটাৰ থাকিব তাৰ পিছত আৰু সুইচ যাব আকৌ সুইচৰ পিছত আকৌ পিসি থাকিব কোবাত পিসি থাকিব কোবাত প্ৰিন্টাৰ থাকিব কোবাত ইয়াত কি থাকিব স্ক্যানাৰ থাকিব কোবাত সাৰ্ভাৰ থাকিব ঠিক আছে তো তেনেকুৱা সেই কাৰণ আমি তাক এক্সটেন্ডেড ষ্টাৰ টপোলজি বুলি কওঁ এটো মোস্ট কমন টপোলজি এটো ইউজ কৰা হয় দা কনসিস্ট অফ ওয়ান সেন্ট্রালাইজড ডিভাইস হুইচ can be either switch or etu centralized device মানে আমি এটু centralized যেটো কৰিম যেটোৰ হয়ত কানেক্টিভিটি কৰিব এটু হাব বা সুইচ ইউজ কৰে আগৰ দিনত হাব ইউজ কৰিছিল এতিয়া হাব ইউজ নকৰে কিয় ইউজ নকৰে মই লাষ্ট ক্লাছত কৈ দিছিলো তাৰ ডিসএডভান্টেজ কিছুমান আছিল ট্ৰাফিক বেছি আহে হাবৰ স্পিড কম ম্যাক্সিমাম স্পিড আছিল 10 Mbps সেই কাৰণে আমি হাব এতিয়া ইউজ নকৰো এতিয়া আমি সুইচ ইউজ কৰো ওকে Number 3 is the device connect to the various port on the centralized device. Bas centralized device or yet connect kori aru communication koribo pare. Next network device ami hub discuss korisu switch discuss korisu etia router discuss korim aji ami okay router ami ki hoy okay तो राउटर सबे देखा पाइसे ना राउटर सबे देखा पाइसे ना राउटर केनेको हम देखा दिसु মই তে राउटर नॉर्मली सिस्कोर থাকে ঠিক আছে জুনিপাৰৰ রাউটার থাকে সিসকো রাউটার তো এইবিলাক রাউটার এইটো রাউটার এটা এইটো এটা রাউটার এইটো এটা রাউটার হয় এইবিলাক রাউটার হয় ঠিক আছে এইবিলাক রাউটার হয় তো রাউটারত বেসিক্যালি ইমান পোর্ট না থাকে তো নরমালি পোর্ট কিছুমান থাকে কনসোল পোর্ট থাকে যার সহায়ত আমি কনফিগার করিব পাৰো অক্সিলিয়ারি পোর্ট থাকে এডিশনাল আমাৰ কার্ড লগাব পাৰি ইয়াতে ল্যান কার্ড লগাব পাৰা নেটওয়ার্ক তাৰ পিছত সিরিয়াল কার্ড লগাব পাৰো আমি গিগাবিট কার্ড লগাব পাৰো ফাস্ট ইথারনেট লগাব পাৰো আমাৰ ইচ্ছা তেনো কার্ড লগাব পাৰি ঠিক আছে এনেকুৱা আমাৰ রাউটার ডিভাইসেস বোৰ পোৱা যায় মার্কেটত okay next আৰু এনেকুৱাও কিছুমান রাউটার থাকে এইবিলাক রাউটার হৈ যায় ওয়্যারলেস রাউটার ঠিক আছে আৰু কিছুমান রাউটার আছে হাইব্রিড রাউটার বুলি কও আমি হেবোৰ কি হয় ওয়্যারলেসও কাম কৰে এইবিলাক এনেকুৱা কিছুমান সিসকো ডিভাইস আছে হাইব্রিড থাকে এইবিলাক কি হৈ যায় ওয়্যারলেসও কাম কৰে আৰু এজ এ ফিজিক্যালও কাম কৰে কাৰণ ইয়াতে ব্যাক সাইডত ইয়াতে সোয়া যদি অলপ জুম যদি ইয়াত আছে হ্যাঁ ওকে তো এটু সিসকোর হয় ঠিক আছে এটু ওয়্যারলেস হয় আমার কমপ্লিটলি ওয়্যারলেস ল্যান লিখা আছে এটু ওয়্যারলেস ল্যান ইউএসবি তো এটু ওয়্যারলেস রাউটার কিন্তু আমার ইয়াত এই পোর্ট আছে এইবিলাক ঠিক আছে এইবিলাক ল্যান ওয়েন পোর্ট এইবিলাক ল্যান পোর্ট তো
তো এইবিলাকত পোৰ্টত আমি ডাইৰেক্টলি ল্যাপটপ বা ডেস্কটপ আমি ডাইৰেক্টলি কানেক্ট কৰি আমি ইউজ কৰি পাম তো আমাৰ ইয়াত কিমান কানেক্ট ইউজ কৰি পাৰিম এটা দুটা তিনটা চাৰিটা আমাৰ ল্যাপটপ লগাব পাৰিম তাৰ পিছত ইফালে এইটো কি ওএন পোৰ্ট আছে ইফালে ইন্টাৰনেট সোমাব আহি কিনে ইয়াত নোৱাৰো ইফালে ইন্টাৰনেট সোমাব নোৱাৰো ইফালে এইটো RJ11 পোৰ্ট আছে ইফালে 1 2 3 4 5 ইফালে পাঁচটা মই টেলিফোন লগাব পাৰো ঠিক আছে ভয়পৰ কাৰণে তো এনেকুৱা কৰি আমি ইয়াতে ডিভাইসেছবোৰ চাব পাৰো ঠিক আছে তো স্যার এটা ডাউট আছিল স্যার কোৱেশ্চন কি ডাউট স্যার ওয়াইফাই আৰু ৰাউটাৰৰ ডিফাৰেন্স কি হয় স্যার মানে ওয়াইফাই মানে হৈছে ওয়্যাৰলেস ফিডেলিটি ঠিক আছে তো ওয়াইফাই আৰু ৰাউটাৰৰ ডিফাৰেন্সটো মই তোমাক কৈ আছো ৰবা এতিয়া সো ওয়াইফাই মানে হৈছে ওয়্যাৰলেস ফিডেলিটি ঠিক আছে তো এটা যদি ওয়াইফাই ডিভাইস হয় ন তোমাৰ এটো এটা হেতু ডিভাইসৰ নাম হ'ব ওয়েব ওয়্যাৰলেস অ্যাক্সেস পয়েন্ট ঠিক আছে তো ওয়াইফাই ডিভাইসটোত কি হয় সাপোজ এটো এটা ওয়াইফাই ডিভাইস হয় তুমি এক কনফিগাৰ কৰিব লাগিব ওকে ঠিক আছে তো তুমি সাপোজ ইয়াত কি কনফিগাৰেশন কৰিব লাগিব সাপোজ তুমি DHCP কনফিগাৰেশন ইয়াত কৰিছা DHCP মানে হৈছে ডাইনামিক হোস্ট কনফিগাৰেশন প্ৰটোকল তুমি ইয়াত কনফিগাৰেশন কৰিছা IP এড্ৰেছিংৰ DHCP তো ইয়াত কনফিগাৰেশন কৰি পেলাই তুমি থৈ পেলাই যেতিয়া তুমি মোবাইল ওচৰত আহিব বা এটা ল্যাপটপ আহিব এনেকুৱা ঠিক আছে ল্যাপটপ আহিব এই ল্যাপটপটো যেতিয়া ইনবিল্ড ওয়াইফাই যেতিয়া কি ইয়াত কি থাকে ল্যাপটপত কাৰ্ড থাকে হয় নহয় ল্যাপটপত ওয়্যাৰলেস ল্যান কাৰ্ড থাকে ওয়্যাৰলেস ল্যান কাৰ্ডে এই যিটো অ্যাক্সেস পয়েন্টৰ কি পাব SSID পাব হয় না SSID যেতিয়া SSID পাই যাব তেতিয়া কি কৰিব ইয়াত হিট কৰিব ট্ৰাই কৰিব হিট কৰিলে এই ডিভাইসৰ পৰা কি কৰিব এটো ডিভাইস এজ এ DHCP সাৰ্ভাৰ কাম কৰিব DHCP সাৰ্ভাৰৰ পৰা এটো ইয়াক এটা IP এড্ৰেছ এছাইন কৰি দিয়া হ'ব সাপোজ এই সিস্টেমটো IP পাই গল 192.168.0.1 আৰু now this system is able to connect to internet ঠিক আছে এটা এই সিস্টেমটোৱে এটো অ্যাক্সেস পয়েন্টৰ লগত কানেক্ট হৈ পেলাই ISP ৰ লগত কানেক্ট কৰিব পাৰিব বা ইন্টাৰনেটৰ লগত কানেক্ট কৰিব পাৰিব এটো হৈছে ওয়্যাৰলেস কানেক্টৰ ঠিক আছে বুজি পাইছা আৰু ৰাউটাৰ यस सर আৰু ওকে আৰু ৰাউটাৰ কি হৈছে ৰাউটাৰ আমাৰ হৈছে এটা ইন্টেলিজেন্ট ডিভাইস ওকে it works with logical addressing ইয়াতে logical addressingৰ হে কাম হয় ঠিক আছে যেটো আমি IP addressing বুলি কও ওকে it works with fixed bandwidth ই এটা পাৰ্টিকুলাৰ bandwidthৰ ওপৰত হে কাম কৰে ঠিক আছে রাউটার বেসিক্যালি আমি যদি রাউটার আমি এক মিনিট বেসিক্যালি যদি আমি রাউটার আমি চাও ন এটো এটা রাউটার তো রাউটাৰৰ কাম কি হয় বেসিক আমি যদি ডাইরেক্ট ইন্টারভিউত কোয়েশ্চন আহে বা খুদে যে রাউটার কি হয় ই কেনেকে কাম কৰে বা ইয়াৰ কাম কি ক্ষেত্ৰত লাগে তেতিয়া আমাৰ সিম্পল আমাৰ কবলগা আমাৰ আনসাৰ থাকিব এটাই তো ৰাউটাৰৰ রাউটার আমার প্রথম কাম কি করে রাউটার রে আমাক কি করে রাউটিং করে কি রাউটিং করে নেটওয়ার্ক রাউটিং করে ওকে সাপোজ তোমার ইয়াতে আছে সাপোজ তোমার গুৱাহাটী ঠিক আছে এটো এটা রাউটার ওকে আৰু ইয়াতে আছে তোমাৰ শিলং ইয়াতে এটা রাউটার ঠিক আছে তো এই দুটাৰ মাজত এনেকৈ লিংক আছে এটা ওকে এই দুটাৰ মাজত লিংক আছে ইয়াতে তো এতিয়া কি হল ইয়াতে আছে সাপোজ নেটওয়ার্ক ইয়াতে গুৱাহাটী রাউটাৰত এটা সুইচ লাগি আছে সুইচত IP দিয়া আছে PC বোৰত
10.0.0.1 10.0.0.2 এনেকুৱা IP দিয়া আছে শিলঙৰ ইয়াতে যেটো আছে তাতে এটা সুইচ লাগি আছে তাত দিয়া আছে IP 20.0.0.1 20.0.0.2 ঠিক আছে তো এনেকুৱা মাল্টিপল বেলেগ বেলেগ নেটৱৰ্ক হল তো বেলেগ বেলেগ নেটৱৰ্কক এটা নেটৱৰ্কলৈ কনভাৰ্ট কৰা বা বেলেগ বেলেগ নেটৱৰ্কক কমিউনিকেট কৰাত সহায় কৰাত কাম কৰে কোনে কৰে ৰাউটাৰে কৰে ঠিক আছে তো ইয়াৰ যেটো বেলেগ নেটৱৰ্ক আছে সেই বেলেগ নেটৱৰ্কটো ইয়াৰ বেলেগ নেটৱৰ্কটোৰ লগত কানেক্ট কৰাত সহায় কোনে কৰিব এই ৰাউটাৰ নামৰ ডিভাইসটোৱে কৰিব যদি এটো নাথাকে তেনেহলে এই দুটা ডিভাইস এই দুটা নেটৱৰ্কৰ মাজত কমিউনিকেশন যেটো আছে হেতু পসিবল নহব তেতিয়া আমাক এটা সিম্পল এটা নেটৱৰ্কত ৰাখিব লাগিব সিঙ্গল নেটৱৰ্ক ঠিক আছে ক্লিয়াৰ ন বুজি পালা সবে ডাউট আছে নেকি নাই স্যার ঠিক আছে ওকে তো ইয়াতে ইয়াতে এটা টপোলজি আছে এনেকুৱা কই ইয়াতে পিসি এটা লাগি আছে পিসিৰ পৰা কোড কানেক্টিভিটি হৈছে সুইচত গৈছে সুইচৰ পৰা কোড গৈছে এটো সিসকো আমাৰ লেয়াৰ 3 আমাৰ আকোটা সুইচ আছে সুইচৰ পৰা আমাৰ ইয়াত কি এটো ফায়াৰৱল লাগিছে ওকে ফায়াৰৱল লাগি আমাৰ ডিএমজেড মানে ডিমিলিটাৰাইজ জোন আমাৰ তো সাৰ্ভাৰ আইবিএম সাৰ্ভাৰ ইয়াত লাগি আছে এটা আকৌ তাৰ পিছত ইয়াত ৰাউটাৰ দিছে ৰাউটাৰ পৰা ৰাউটাৰ ইয়াত লাগিছে আকৌ ৰাউটাৰৰ পৰা সুইচ লাগিছে সুইচৰ পৰা ইয়াত আইপি কেমেৰা আইপি ফোন দিছে আকৌ ইফালে আকৌ এটা ৰাউটাৰ লাগিছে আকৌ সুইচ লাগিছে কেমেৰা লাগিছে ফোন লাগিছে এটো এটা মডেল হয় জাস্ট এনেকুৱাকে আমাৰ কি হয় এখন আমাৰ টপোলজি এটা ইয়াৰ হত আমি বুজিও পাইলো যে এই অফিসটোত একেটা ডিভাইস আছে পিসি আছে আমাৰ কেটা এটা দুটা তিনটা চাৰিটা 1 2 3 4 চাৰিটা আমাৰ পিসি নহয় 1 2 3 1 2 3 4 5 6 ছয়টা পিসি আছে ঠিক আছে তো আমাৰ ফায়াৰৱলস আছে ইয়াতে ৰাউটাৰস আছে আমাৰ সুইচেস আছে আইপি কেমেৰা আছে এনেকুৱাকে আমি আইডেন্টিফাই কৰিলো ওকে তো এইটো ইয়াত এটা টপোলজি দিছে এনেকুৱা নেক্সট হাব ৰিপিটাৰ কৈছো সুইচ কৈছো MAC এড্ৰেছ কলো ৰাউটাৰ কৈছো ওকে এতিয়া ৰাউটাৰৰ বিষয়ে অলপ ডিপত যাও আমি তো ৰাউটাৰৰ এইবিলাক এইখিনি এৰিয়াত অলপ এটা স্পেস থাকে ঠিক আছে তো আমি তাত এক্সট্ৰা কাৰ্ড আমি লগাব পাৰো এক্সট্ৰা কৰি এটো ইউজাৰক যেতিয়া জি কাৰ্ড লাগে ইউজাৰে সেই হিচাপত লগাই লয় তে ফৰ এক্সাম্পল যদি আমি এটো ৰাউটাৰ সাপোজ ললো টু ৰাউটাৰ লৈ পেলাই মই যদি ইয়াত জুম কৰো ইয়াত সব খালি আছে এই দুটা পোর্ট এই দুটা জায়গা ঠিক আছে ইয়াতে এক্সট্ৰা আমাৰ 2T কভাৰ আছে কভাৰ আমাৰ দোকান নাই যদি এক্সট্ৰা খালি আছে কোনবাই কভাৰ লগাই থৈ দিয়ে বা কোনবাই সাপোজ আমাৰ এক্সট্ৰা খালি আছে কোনবাই এনেকুৱা কভাৰ মাৰি থৈ দিব পায় ঠিক আছে এটো পাৱাৰ অন আছে অফ কৰি ল'ব লাগিব এনেকুৱা ইয়াত কভাৰ অফ কৰি তেনেকৈ থৈ দিয়ে যাতে মানে ডাস্ট নুখুমায় আৰু ভিতৰত ঠিক আছে তো আমি এনেকুৱা থব পাৰো আৰু যদি আমাক লাগে যদি আমাক এটোত কিবা এটা কাৰ্ড লগাবৰ কাৰণে আমি এনেকুৱাকৈ আমি কাৰ্ড লগাব পাৰো আমি এটা ইয়াতে এখন কাৰ্ড লগালো এখন কাৰ্ডত আমাৰ কি আছিল ইয়াতে চাৰিটা আমি ল্যান পোৰ্ট পালো এক্সট্ৰা আমি সুইচ কানেক্ট কৰিব পাৰিলো সাপোজ আমাৰ এক্সট্ৰা সুইচ আৰু এক্সটেন্ড কৰিব লাগে নেটৱৰ্কটো তেতিয়া আমি এনেকুৱা ধৰণৰ আমি কাৰ্ড লগাম যত আমাৰ ইনবিল্ট আমাৰ গিগাবিট পোর্ট থাকে বা ফাস্ট গিগাবিট ইথাৰনেট পোর্ট থাকে তেনেকুৱা আমাৰ কেবল মানে যদি আমি এক্সটেন্ড কৰিব যদি বিচাৰো তেনেহলে আমি ইয়াৰ হট মাল্টিপল কাৰ্ড লগাই পেলাই আমি এক্সটেন্ড কৰিব পাৰো এতিয়া ইয়াতে দিয়া আছে ফাইবাৰ আছে আৰু এক্সট্ৰা কৰি এটো কম্পাটিবল নহয় এটো আৰু নাই তেনেকৈ ইয়াতে এটো ৰাউটাৰ এখিনিয়ে আছে ব্লেক ঠিক আছে তো যদি মই ইয়াতে এটা এক্সট্ৰা চাও এটো চাও ৰাউটাৰ কি আছে এটো অলপ আছে সাকে এক্সট্ৰা এইবিলাক সিরিয়াল কার্ড ঠিক আছে পাওয়ার অন ইয়ার পাওয়ার সুইচ
ওকে এইটো এইবিলাক সিরিয়াল কার্ড রাউটাৰৰ এখন সিরিয়াল কার্ড তো আগতে আমি ম্যাক্সিমাম রাউটার টু রাউটার আমি সিরিয়াল কার্ড লগাইছিলো এক্সট্রা ঠিক আছে তো সেইবিলাক আমি ইয়াতে আমি মানে লগাব পাৰো এক্সট্রা কৰি তো এক্সট্রা যাৰ ৰিকুৱাৰমেন্ট হয় সেইবিলাক ইয়াতে লগাব পাৰে তো নেক্সট আমাৰ ইয়াৰে থাকিল RJ45 সিরিয়াল কনসোল পোর্ট এই যেটো পোর্ট আছে না কনসোল এটুতে আমি RJ45 আমি যেটো প্যাচ কোড আছে প্যাচ কোড আমি লগাই কিনে আমি কনফিগারেশন কৰো আমি আমাৰ যেটা ইয়াতে ব্ল্যাক স্ক্রিনখন আহে যে যিখন এতিয়া আমি ৰাউটাৰ আমি যেনে কানেক্ট কৰিবৰ কাৰণে আমাক কি লাগিব ফাৰ্স্ট অফ অল লাগিব আমাক ইয়াতে এটা প্যাচ কোড এই কনসোল কেবল তাতে USB এক সাইড থাকিব USB আৰু এক সাইড থাকিব এনেকুৱা RJ45 ওকে তো এনেকুৱা কনসোল কেবল পাই এজ এ নেটৱৰ্ক এডমিনিষ্ট্ৰেটৰ সবে কিনি ললে হল মাৰ্কেটৰ পৰা এনেকুৱা নিজৰ মানে লগত ৰাখি থলে ভাল এনেকুৱা ঠিক আছে তো কেতিয়া কনসোল কাৰ লগা হৈ যায় কোনো গ্যাৰান্টি নাই ডিভাইসৰ ওকে তো এনেকুৱা 419 তেনেকুৱা প্ৰাইজৰ এটা পাই যায় আৰু এক সাইডত থাকে RJ45 এই RJ45 টো আমি কোড লগাম আমি রাউটাৰৰ এন্ডত লগাই দিম যত কনসোল বুলি লিখা থাকে যত আমাৰ কি লিখা আছে কনসোল বুলি লিখা আছে আৰু এক সাইডত যত আমাৰ কি আছে অলৰেডি USB আছে হেতু আমি ল্যাপটপৰ মূৰত লগাম ঠিক আছে তো তাৰ পিছত আমি ইউজ কৰিম পুটি নামৰ এটা সফটওয়্যাৰ ইউজ কৰিম এটো পুটি নামৰ সফটওয়্যাৰ ওকে তাৰ পিছত আমি ডাইৰেক্টলি সিৰিয়ালত আমি ক্লিক কৰিম এটো যে কম যেটো দেখাই দিছে ন কম 1 বুলি ওকে তো এটো আমাৰ মানে সিরিয়াল পোর্ট কিমান নম্বৰ হেতু আমাৰ কোড থাকে আমাৰ ডিভাইস ম্যানেজার থাকে ডিভাইস ম্যানেজার মই যদি তিয়া যাও যদি মই এতিয়া কেবলডাল লগাই দিল হয় ইয়াত দেখাই দিব পাৰিলো এনেকুৱা ইয়াতে ওলাই যায় কম 1 লগাইছে কম 2 লগাইছে ঠিক আছে এইবিলাক যেনেকে USB এই সাইডত এনে ওলাই যায় কম পোর্ট বুলি ঠিক আছে তো হেতু ওলাই যায় ইয়াতে কম ইয়াত নম্বৰটো দি দিলে হল কিমান নম্বৰ পোর্টত লাগি আছে বাস কানেক্ট কৰি পেলাই 9600 এটো স্পিড হয় তামান তাত ঠিক আছে ওপেন কৰিলে ব্ল্যাক স্ক্রিনখন খোলা যায় কোনখন স্ক্রিন খোলা যাব এইখন স্ক্রিন খোলা যাব এইখন স্ক্রিন ওকে পাওয়ার অন কৰিলো ওকে এইখন স্ক্রিন খোলা যাব পুটি খুলিলে মানে ঠিক আছে ওকে এখিনলৈকে হৈ গল তো তেনেৱাকে ৰাউটাৰত আমাৰ পাৱাৰ দিয়াৰ কাৰণে আমাৰ কি থাকে মেল ফিমেল কানেক্টৰস থাকে পোর্ট থাকে ইয়াতে আমি কানেক্ট কৰিব পাৰো আমি পাৱাৰ 220 ভোল্ট ইয়াত ইউজ কৰা যায় সুইচ থাকে এটা PoE পোর্টও থাকে ইয়াত পাৱাৰ অন ইথাৰনেট পোর্ট থাকে USB টাইপ থাকে USB আমি কি কৰো কনফিগারেশন ব্যাকআপ লবৰ কাৰণে ইউজ কৰো বা কনফিগারেশন ইয়াত আমি সেভ কৰাৰ কাৰণেও ইউজ কৰো বা আমি ৰাউটাৰ ফৰমেট মাল্টিপল পারপাসত আমি USB টো ইউজ কৰো রাউটার লগত ঠিক আছে তো এইখিনি লৈকে আমাৰ বেসিক আজি আমাৰ হৈ গল এটা নেক্সট আৰু তোমালোকৰ হাৰ্ডলি নেক্সট ক্লাস এটা ক্লাস থিওৰি থাকিব পায় তাৰ পিছত প্ৰ্যাকটিক্যাল স্টার্ট কৰিম আমি color cabling hub হৈ গল সুইচ হৈ গল manage switch কৰালো মই hub switchৰ ডিফাৰেন্স কৰালো collision domain broadcast domain hub switch router collision domain broadcast sir pdf to share কৰি দিব না please sir মই ভাবিছিলো আৰু অলপ ভালকে বনাই পেলাই pdf টো শেয়ার কৰি দিম বুলি কিন্তু ঠিক আছে বাৰু দিয়ে দিও তোমালোক কৈ আছা আৰু লাষ্টত আৰু এবাৰ মই দিম বাৰু মই ঠিক আছে
ওকে স্যার লাষ্টত আকৌ এবাৰ দিম এখন গোটেই কমপ্লিট নহয় কিন্তু দি দিছোঁ বাৰু এতিয়া ফাইলটো ওকে ওকে আমি এতিয়া কলিজন ডোমেন চাম আমি কলিজন ডোমেন কি বস্তু ঠিক আছে তো তাৰ কাৰণে অলপ এখিনি বস্তু বুজি ল A collision domain is a network segment where data packet can collide if multiple devices transmit data simultaneously. Broadcast domains, or the other hand, are network segments where devices ekhini clearly buji na paba. Tolot eta ma bhalke buji pake likha ase. Okay. Okay. The most common network devices used are routers and switches, but we still hear people talking about hubs, repeaters, bridges. Do you ever wonder why these former devices are preferred over the later ones? One reason could be because they are more efficient and powerful. But what actually is the reason behind their efficiency? This is when terms like collision domain and broadcast domain come into the picture. Okay? Before মই ধুনিয়াকে লিখি দিছো বস্তুটো Before going further, let us recall that a hub is a multiple port repeater. Similarly, a switch is a multiple port bridge, so that you can understand why repeaters and bridges are not typically used in production network. Okay? Collision domain. A collision domain is a scenario in which when a device sends out a message to the network, all other devices which are included its collision domain have to pay attention to it, no matter if it was destined for them or not. Actually, broadcast domain or collision domain main part to ki janane? A broadcast domain is a scenario in which when a device sends out a broadcast message, all the devices present in its broadcast domain have to pay attention to it. This creates a lot of congestion in the network, commonly called LAN congestion, which affect the bandwidth of the users present in that network. From this, we can realize that the more the number of collision domain and the more the number of broadcast domain, the more efficient is the network, providing better bandwidth for its user. So, ki hoy so mainly যেতিয়া তোমাৰ কি হয় এটা লেনৰ সেগমেন্টেশনত কি হয় যেতিয়া আমাৰ ইয়াতে পোর্টবোৰ থাকে ন সুইচত তো সুইচৰ আমি কি লগাও পিসিসবোৰ লগাও আমি ইয়াতে মাল্টিপল পিসিস লগাও ইয়াতে আমি মাল্টিপল পিসিস লগালো ইয়াতে লগালো পিসিস ইয়াতে পিসিস লগালো তেতিয়া আমাৰ কি হ'ব গোটেই ডিভাইসে আমাৰ কি প্ৰভাইড কৰি আছে সবে আমাৰ ব্ৰডকাস্টিং কৰি আছে এটা টাইমত ইউ ব্ৰডকাস্ট কৰিব হেলো পেকেট দিব পঠাব ইউ ট্ৰাই কৰিব হেলো পেকেট দিবলৈ ইউ ট্ৰাই কৰিব সবে ট্ৰাই কৰিব যিমান কেটা ডিভাইস তোমাৰ সুইচৰ লগত কানেক্টেড হৈ আছে ওকে সো গোটেই কেটাই সবেইটো নিজৰ এটা ডোমেন ইয়াত জেনাৰেট কৰিব ৰাইট ওকে
তো সেইটোকে কয় ব্ৰডকাষ্ট ডোমেইন ওকে তো ইয়াত চোৱা এটা হাবৰ ক্ষেত্ৰত কি হয় সো মই ইয়াত লিখিছো সো হুইচ of our network devices break collision domains and which of them break broadcast domain এতিয়া আমাৰ কোনে এটো ব্ৰেক কৰে এটো কোৱেশ্চন খুদিব ব্ৰডকাষ্ট ডোমেইন কোনে ব্ৰেক কৰিব পাৰে আৰু কলিজন ডোমেইন কোনে ব্ৰেক কৰিব পাৰে এতিয়া নেক্সট আমাৰ কি আছে হাব এটা চোৱা we start with a hub because we should get rid of it as soon as possible the reason being it neither breaks a collision domain nor a broadcast domain a hub is neither a collision domain separator nor a broadcast domain separator all the devices connected to a hub all in a single collision and single broadcast domain hub e kono dhonor broadcast domain aru tumar mane ki boli kona collision domain separate koribo noare হাবত যিখিনি ব্ৰডকাষ্ট হ'ব ডিভাইসৰ হেখিনি এটাই থাকিব হাবত যিখিনি হ'ব হেখিনি এটাই থাকিব ঠিক আছে ইয়াতে হাবত এটো আমি সাপোজ আমি এটো হাব ললো ন ইয়াত এটাই থাকিব আমাৰ যিখিনি ব্ৰডকাষ্ট হ'ব আমাৰ ইয়াত কোনো ইয়াত ব্ৰেক কৰিব নোৱাৰিব এটা ডিভাইস দুটা ডিভাইস তিনটা ডিভাইস চাৰিটা ডিভাইস ঠিক আছে তে সুইচৰ ক্ষেত্ৰত কি আছে আমি চাই লওঁ Coming to switches, we have an advantage over the hub. Every port on a switch is in a different collision domain. বুঝি পালা এটো সুইচৰ প্ৰত্যেকটা পোৰ্টটো এটা বেলেগ collision domain থাকে For example, a switch is a collision domain separator. আমি এটা তোমাক যদি কোৱেশ্চন কৰে যে collision domain separator কোন হল switch collision domain switch মানে switch এ collision domain separate কৰিব পাৰে ঠিক আছে কাৰণ switchত collision এটা portত এটা collision domain থাকে so messages that come from devices connected to different ports never experiences a collision this helps us during designing network but there is still a problem with switches they never break broadcast domain switch se keteo broadcast domain break nokore khali collision domain to separate koi die okay which means it is not a broadcast domain separator amar itia gom palu switch amar okol collision domain separate koribo pare broadcast domain separate nokore itia broadcast domain kone separate koribo broadcast domain kone separate koribo hetu koribo amar router e kene kore sa thik ase the last but not least we have our savior amak rokha korta jon pai golo ami a router not only breaks collision domain but also break broadcast domains router e collision domain aru broadcast duita break koribo pare which means it is both collision as well as broadcast domain separator a router creates a connection between two networks a broadcast message from one network will never reach the other one as the router will never let it pass etia ki kore router e etia eta jitia network thakibo eta titia loke provide nokole jitia loke tumi koribo nidia etu router e ইয়াত different network আছে ঠিক আছে এটো ক্লাস বেলে ক্লাস 8 আছে এটো ক্লাস B আছে এটো ক্লাস C আছে ঠিক আছে ইয়াত different তোমাৰ ইয়াত নেটৱৰ্ক লাগি আছে কিন্তু different নেটৱৰ্কে নিজৰ মাজত কমিউনিকেশন কৰিব কেতিয়াও নোৱাৰে কেতিয়াও পারমিশন এলাও নকৰে ঠিক আছে তো আমি রাউটাৰক আমি কি বুলি কম আমি সেভিয়াৰ বুলি কম কিহৰ সেভিয়াৰ আমাৰ ব্ৰডকাষ্ট ডোমেইন So broadcasting unicast মানে কি হয় unicast বুলি যদি কও আমি যদি টার্ম শুনো unicast মানে 1 to 1 okay multicast 1 to many or a group সদায় মত ৰাখিব এটো broadcast 1 to all so
তো যেতিয়া ব্ৰডকাষ্ট কৰে না ব্ৰডকাষ্ট আমাৰ টিভি স্যাটেলাইটে আমাৰ কি কৰে স্যাটেলাইটে আমাৰ ব্ৰডকাষ্ট কৰে সেই ব্ৰডকাস্টিং আমাৰ ক'ত আহে আমাৰ ডিছত আহে ডিছে কি কৰে ক্যাপচাৰ কৰে পেকেট ক্যাপচাৰ কৰি পেলাই ক'ত পঠায় এসটিভিত পঠায় সেট টপ বক্সত পঠাই পেলাই আমাৰ কি আহে স্ক্ৰিনত আহে পিকচাৰ সবতে যায় আছে ব্ৰডকাষ্ট হেতু ব্ৰডকাষ্ট হৈ আছে স্যাটেলাইটৰ পৰা আৰু যেটো মাল্টিকাষ্ট হৈ আছে মাল্টিকাষ্টটো এটাই পঠাই আছে মেনি মানে গ্ৰুপলৈ কিছুমান পাৰ্টিকুলাৰ গ্ৰুপ আৰু ইউনিকাষ্টটো এটাই পঠাই আছে আন এটাক এই তিনটাই ডিফাৰেন্স আৰু ব্ৰডকাষ্ট ডোমেইন কলিজন ডোমেইন আমি যদি এটা কোৱেশ্চন আহে ইন্টাৰভিউত ম্যাক্সিমাম কোৱেশ্চন আহে কলিজন ডোমেইন সেপাৰেটৰ কোন কলিজন ডোমেইন ঠিক আছে আমি যদি কলিজন ডোমেইন আমি যদি সেপাৰেটৰ আমি খুদু আমি তেতিয়া আমি কম সুইচ হয় তাৰে সুইচ ঠিক আছে আৰু যদি ক ব্ৰডকাষ্ট ডোমেইন সেপাৰেটৰ কোন হয় ব্ৰডকাষ্ট ডোমেইন আমাৰ ব্ৰডকাষ্ট ডোমেইন হ'ব আমাৰ ৰাউটাৰ ঠিক আছে তো এই দুটা ডিভাইসে আমাক বসাই দিয়ে দুটাৰ পৰা কোৰ পৰা আমাক এটা সুইচে বসাই কলিজন ডোমেইন সেই কাৰণে আমাৰ হাবত কি হয় এটা পোৰ্টত এটা কলিজন ডোমেইন নাথাকিছিল সেই কাৰণে আমাৰ মাল্টি ব্ৰডকাষ্ট হৈ আছিল সুইচত কি হয় এডভান্টেজ এটা পোৰ্টত এটা এক্সট্ৰা ডোমেইন থাকে পাৰ্টিকুলাৰ নিজৰ এৰিয়া ঠিক আছে তো হেতুৱে আমাৰ কলিজন ডোমেইন সেপাৰেটৰ হৈ গল ওকে আৰু ৰাউটাৰ হৈ গল আমাৰ ব্ৰডকাষ্ট ডোমেইন সেপাৰেটৰ ঠিক আছে বুজি পালা সবে কলিজন ডোমেইন আৰু ব্ৰডকাষ্ট ডোমেইন Yes, sir. ওকে Yes, sir. ঠিক আছে আমি আজি ওএসআই কমপ্লিট কৰিম ওএসআই কমপ্লিট কৰি আমি নেক্সট আইপি এড্ৰেছ কমপ্লিট কৰি নেক্সট আমি এফএলএসএম ভিএলএসএম আমি কালি কৰিম আমি ওএসআই কাৰণে এক মিনিট কাজমেন ওকে ওকে এটা আইপি এড্ৰেছ কৰিম আমি আজি ফাৰ্স্ট অফ অল তো আইপি এড্ৰেছ মানে কি বুজা তোমালোকে কোৱাচোন মোক তোমালোক সবে আইপি এড্ৰেছ বুলি ক'লে কি বুজা তোমালোকৰ মতে तर आईपी एड्रेस মানে সবৰে এটা নিজৰ এটা এড্ৰেছ থাকে যোনটো আমি স্পেসিফিক মানুহ আমি বিচাৰি পাওঁ বা আমাৰ ঘৰৰ এটা এড্ৰেছ থাকে কাইন্ড অফ ওকে তো এটা মই যদি আইপি দিও এতিয়া তোমালোকক খুধু মই যে আইপি টো হৈছে এনেকুৱা আইপি টো হৈছে 2.2.2.2 এটো কিবা আইপি হ'ব পাৰে নে এনি আইডিয়া এটো আইপি হ'ব পাৰে নে নো স্যার No, sir. কিয় Sir, 32 bit থাকিলে IP হ'ব পাৰিব 32 বিট ইয়াত নাই নেকি ডাউট আছে আইপিত যেতিয়ালৈকে ডাউট ক্লিয়াৰ স্যার নহয় আইপিত যেতিয়ালৈকে ডাউট ক্লিয়াৰ নহয় তেতিয়ালৈকে আমি আগবাঢ়িব নোৱাৰিম কিন্তু সদায় মনত ৰাখিবা আমি আইপি দেখিলে চিনি পাব লাগিব এটো পাব্লিক নে এটো প্ৰাইভেট আচ্ছা এটো কোৱা মোক এটো পাব্লিক আইপি নে প্ৰাইভেট আইপি স্যার এটা প্রাইভেট যেন লাগে প্ৰাইভেট নে পাব্লিক সো মই অলৰেডি স্যার সাগে এইটো আইপি ঠিক আছে বাৰু মই এটা অলৰেডি কৈ দিছো যে আইপি যে থাকে আমাৰ দুটা ক্যাটাগৰী থাকে এটা থাকে আমাৰ পাব্লিক আৰু প্ৰাইভেট ঠিক আছে আৰু সেই আইপি ৰে আৰু দুটা আমাৰ এড্ৰেছ টাইপস আছে এড্ৰেছিং টাইপস এটা আছে আইপি v4 এটা আছে আইপি v6 আইপি v6 টো এডভান্স অলপ এটো CCNP শিকোৱা যায় আৰু আইপি v4 টো এনএট শিকোৱা যায় CCNet ওকে তো আমাৰ বৰ্তমান v4 এ ইউজ হয়
তো V4ত আমাৰ 32 বিটছ থাকে এটা 32 বিটছ বুলি কেনে কম আমি যদি আমি এতিয়া ncpa.cpl আমি যদি মাৰি পেলাই চাও ন তো ইয়াত আমি দেখা পাম আমাৰ এখন ল্যান কাৰ্ড ইয়াতে আমি চাম এই প্ৰপাৰ্টিজত গৈ পেলাই আমি ইন্টাৰনেট প্ৰটোকল ভাৰ্সন TCP/IP আমাৰ এইটো ঠিক আছে ইয়াত চাৰিটা অক্টেট থাকে 1 2 3 4 আৰু এটা অক্টেটত পাৰ অক্টেট 8 বিট কৰি থাকে ওকে তো 8 বিট কৰি যদি চাৰিটা বিট থাকে না অক্টেট থাকে তেনেহলে কিমান হ'ব 32 বিটছ হ'ব ৰাইট 32 বিটৰ এড্ৰেছ বুলি কয় আৰু এই 32 বিটৰ এড্ৰেছত 4.2 বিলিয়ন IP আছে 4.2 বিলিয়ন IP ঠিক আছে on the other hand IPv6 has 128 bits আৰু ইয়াত trillions and trillions IPs আছে ওকে তো IP ভাৰ্সন 4 ক্লাসিফিকেশন যদি আমি চাবলৈ যাও তাত এইবিলাক ক্লাসিফিকেশন আহি পৰে A B C D E এতিয়া আমি D আৰু E তো আমি নপঢ়ো D তো আমি কিহত ইউজ কৰো সদায় মত ৰাখিবা D আমাৰ ইউজ কৰা যায় ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট D আৰু E ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট বা D তো ইউনিকাস্টিংৰ কাৰণে কৰা যায় আৰু E তো ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টৰ কাৰণে ইউজ কৰা যায় আমি নরমালি A B আৰু C IP এড্ৰেছ হে ইউজ কৰো আমি ঠিক আছে সদা আমি ইউজ কৰো A IP B IP and C IP addressing okay where A B and C reserve for LAN and WAN D is for multicast E is for research and development মই অলৰেডি লিখি দিছো এতিয়া সোয়া ক্লাস A আমাৰ ৰেঞ্জত এতিয়া আমাৰ ৰেঞ্জ আই গল ৰেঞ্জ কিমানৰ পৰা কিমানলৈ তো 0 ৰ পৰা 127 লৈ আমাৰ কি হৈ যায় ক্লাস A ৰ IP সদা এখিনি বস্তু মনত ৰাখিবাই দে 0 ৰ পৰা 127 লৈকে হৈ যায় ক্লাস A IP ওকে 128 ৰ পৰা 191 লৈকে হৈ যাব ক্লাস B 192 ৰ পৰা 223 লৈকে ক্লাস C 224 ৰ পৰা 239 ক্লাস D 240 ৰ পৰা 255 ক্লাস E এতিয়া নেক্সট তোমাৰ সোয়া priority bits A0 first octet first one bit is 0 ঠিক আছে আমাৰ সোয়া যদি এতিয়া আমাৰ ক্লাস 8 priority bits হিচাপত আমি যদি চাও আমি ঠিক আছে লোয়েস্ট আমাৰ IP সিরিজ কিমান হ'ব 0.0.0.0 পৰা স্টার্টিং হ'ব IP হয় নহয় আমাৰ ক্লাস 8 আমাৰ কি দেখো ক্লাস 8 আমাৰ কি IP লিখা আছিল ক্লাস 8 আমাৰ রেঞ্জ কি আছিল 0 পা আছিল না স্টার্টিং হয় নহয় তো লোয়েস্ট যদি আমি কৰো IP অক্টেট আমি চালা তা 0 আছিল নাই 0.0.0.0 হয় নহয় হয় না বুজি পোৱা নাই ডাউট হৈ আছে নেকি সব ভালকে বুজি পোৱা নাই স্যার সো ক্লাস A যেটো আছে ক্লাস A রেঞ্জ স্টার্টিং হৈছে 0 ৰ পৰা এবিলাক বাদ দিয়া এবিলাক কথা বাদ দিয়া এবিলাক কথা ইয়াত তুমি বাদ দিয়া তুমি ক্লাস A তুমি ধৰি ল 0 ৰ পৰা স্টার্টিং হৈছে 127 লৈকে ঠিক আছে ওকে তো আমি যেতিয়া IP এড্ৰেছ যেতিয়া আমি লিখিম ন ইয়াতে IP এড্ৰেছ লিখিলে ইয়াত তুমি সোয়া অক্টেট 4 দেখা পাইছা 1 2 3 4 1 2 3 4 ঠিক আছে তো এই চাৰিটাত এটা আমাৰ অক্টেট আছে এই চাৰিটাত এটা অক্টেট আছে এটো এটা অক্টেট এটো দুটা অক্টেট এটো তিনটা অক্টেট এটো চাৰিটা অক্টেট এই এটা অক্টেটত আমাৰ 8টা বিট আছে আৰু সেই বিট কেটা হৈছে এটা হৈছে 0 এটা হৈছে 1 ঠিক আছে ওকে এতিয়া আমি ক্যালকুলেট কৰিম এতিয়া
তো ফাৰ্ষ্ট আমি আহিলোঁ ফাৰ্ষ্ট সদায় 0 পৰা ষ্টাৰ্টিং হয় ওকে তো আমাৰ 8টা বিট যদি হয় 0 পৰা ষ্টাৰ্টিং আমাৰ কি থাকিব 1 2 3 4 5 6 7 8 ওকে ডট 1 2 3 4 5 6 7 8 ডট 1 2 3 4 5 6 7 8 ডট 1 2 3 4 5 6 7 8 হয়নে এইকেইটা ডট আমাৰ 0 0 0 আমাৰ এইকেইটা আমাৰ ডট আমাৰ চাৰিটা অক্টেট এটো এটা অক্টেট ফাৰ্ষ্ট অক্টেট এটো 2 এটো 3 এটো 4 তাৰ পৰা এটো হাইয়েস্ট অক্টেট কি আমাৰ 1 আমাৰ এটো লোয়েস্ট অক্টেট আমাৰ 0 ওকে তো 0 আৰু 1 এ আমাৰ দুটা আমাৰ বাইনাৰি ডিজিট থাকে আমাৰ আৰু সেই দুটা অক্টেট হিচাপতে লোৱা হয় ঠিক আছে তো নেক্সট আমাৰ যেতিয়া হ'ব ইয়াৰ যদি ফাৰ্ষ্ট অক্টেট ফাৰ্ষ্ট 1 বিট ইজ 0 তাৰ মানে ইয়াত কি হয় এই যেটো ফাৰ্ষ্ট অক্টেটৰ ফাৰ্ষ্ট 1 বিট ইজ এটো 0 হৈ যায় এটো 0 যেতিয়া আমাৰ ইয়াত লোয়েষ্টত আমি তো সব 0 লিখিলো না সব 0 ঠিক আছে তাৰ পিছত নেক্সট আমাৰ ইয়াত সব মই কি কৰিছো ক্লাস A এর ক্ষেত্ৰত কি হৈছে সোয়া এটা 0 1 দিয়া হৈছে ঠিক আছে তাৰ মানে 0.0.0.0 ৰ পৰা 127.255.255.255 ঠিক আছে ইট ইজ লোয়েস্ট আৰু ইয়াত কি মই লিখা আছে ইয়াত কি লিখা আছে ফাৰ্ষ্ট অক্টেট ফাৰ্ষ্ট 1 বিট ইজ 0 ফাৰ্ষ্ট অক্টেট যেটো ফাৰ্ষ্ট অক্টেট আছে ন এটো ফাৰ্ষ্ট অক্টেট একদম ফাৰ্ষ্ট অক্টেট এইখিনি আমাৰ এটো এটা অক্টেট হয় ঠিক আছে এটো এটা অক্টেট ঠিক আছে এই ফাৰ্ষ্ট অক্টেটৰ এই যেটো ফাৰ্ষ্ট অক্টেট না হাইয়েস্ট তাৰে ফাৰ্ষ্ট আমাৰ এই ক্ষেত্ৰত কি হ'ব এই প্ৰথমটো 0 হ'ব এই প্ৰথম 1 ৰ জায়গা 0 হ'ব ভ্যালু আৰু 1 ৰ জায়গা যদি 0 ভ্যালু হয় না ইয়াৰ মিনিংস কি হয় চাবা এতিয়া আমাৰ যেতিয়া 8টা বিট থাকে ন IPv4 ৰ 8টা বিট এনেকে হলা 1 1 2 3 4 5 6 7 8 2 to the power 0 2 to the power 1 2 to the power 2 2 to the power 3 2 to the power 4 2 to the power 5 2 to the power 6 2 to the power 7 तो 2 to the power 0 माने always 1 हाँ 2 to the power 1 माने 2 2 to the power 2 माने की 4 2 to the power 3 माने की 8 2 to the power 4 माने 16 2 to the power 5 माने की 32 2 to the power 6 माने 64 और 2 to the power 7 माने 128 এই গোটে কেটা আমি যদি এড কৰি দিও ন কি হ'ব চাবা এই গোটে কেটা আমি এটা এড যদি কৰি দিও কি আছিল 128 plus 64 plus 32 plus 16 plus 8 plus 4 plus 2 plus 1 255 হয় তো আমাৰ হেতু ভ্যালু 255 এই গোটে গিটা তাৰ মানে আমাৰ 0 ৰ পৰা আমাৰ এই 200 আমাৰ যিমান 8টা বিট থাকে ন এটা অক্টেটৰ ভ্যালু 0 ৰ পৰা 255 হলৈকে থাকে যদি কমপ্লিট 0000 থাকে ন লিখা কমপ্লিট যদি 0000 আছে দেন 0 ভ্যালু আছে আৰু যদি কমপ্লিট 1111 আছে তেনহলে গোটে কেটাৰ ভ্যালু আমাৰ 255 হৈ যায় আৰু ইয়াত যদি আমাৰ প্ৰথম আমাৰ কি লিখা আছে A class A কাৰণে ফাৰ্ষ্ট অক্টেট ফাৰ্ষ্ট 1 বিট ইজ 0 তো ফাৰ্ষ্ট 1 বিট ইজ যদি 0 হৈ যায় তেনহলে আমাৰ ইয়াত কি হৈ যাব ইয়াৰ এই ভ্যালুটো হাইয়েস্ট যেটো আছে ন এটা ইয়াত সোয়া এটো লোয়েস্ট ভ্যালু আমাৰ এটো হাইয়েস্ট ভ্যালু ঠিক আছে হাইয়েস্ট ভ্যালু 1111 1
পুৰা 8টা এক আছে এই 8টা একৰ ফাৰ্স্ট অক্টেটৰ ফাৰ্স্ট যেটো লেটাৰ আছে ন হেতু আমাৰ 0 হৈ যাব তাৰ মানে আমাৰ এটো কি 1 যেটো আমাৰ ফাৰ্স্টৰ যেটো আছে আমাৰ হেতু 0 হলে আমাৰ ভ্যালু কিমান হ'ব আমাৰ ইয়াতে আমাৰ ভ্যালু তেতিয়া হ'ব কিমান এটো 2 টু দি পাৱাৰ আমাৰ এটো যেটো আছিল ন এটোৰ ভ্যালু আমাৰ কিমান আছিল এটো ভ্যালু আছিল 2 টু দি পাৱাৰ 0 আছিল নাই 2 টু দি পাৱাৰ 0 ইকুৱেল 1 আছিল নাই তাৰপিছত এটো 2 টু দি পাৱাৰ 2 আছিল 2 টু দি পাৱাৰ 2 আছিল 2 টু দি পাৱাৰ 3 আছিল ঠিক আছে তো এনেকে আমি হিসাব কৰি যদি ক্যালকুলেট কৰি যদি উলিয়াও আমাৰ এটো আমাৰ কমপ্লিট হ'ব 127 ঠিক আছে সো যদি ক্যালকুলেট যদি কৰিব মন আছে কইলো এটো সো ফার্স্ট 1 তোৰ ভ্যালু হৈছে 2 টু দি পাৱাৰ 0 মানে কিমান 1 হৈছে নেক্সট 1 তোৰ ভ্যালু নেক্সট 1 তোৰ ভ্যালু 2 টু দি পাৱাৰ কিমান হ'ব 2 টু দি পাৱাৰ 1 মানে কি আছে 2 আছে ঠিক আছে নেক্সট 1 তোৰ ভ্যালু 2 টু দি পাৱাৰ কি হ'ব 2 হ'ব হয় না 1 2 তাৰ পিছত কি আছে 4 আছে হয় না নেক্সট তোমাৰ আৰু 1 আছে তোমাৰ 2 টু দি পাৱাৰ 3 তাৰ পিছত 6 ভ্যালু হ'ব হয় না এটো এখিনি তুমি ক্যালকুলেট কৰি চাবা তোমালক এখিনি ক্যালকুলেট কৰি চাবা ক্যালকুলেট কৰি চালে ৰিজাল্ট ইয়াত দেখা পাবা তাৰ মানে ৰেঞ্জ হল আমাৰ 0.0.0.0 পৰা 127.255.255.255 আমাৰ এই ক্লাছৰ ৰেঞ্জ হৈ গল আইপি এড্ৰেছিংৰ ওকে বুজি পাইছা নে ডাউট আছে পাইছো স্যার আইপি এড্ৰেছিংৰ এখিনি তোমাৰ সিম্পল তোমাৰ ফাৰ্স্ট অক্টেটৰ সোয়া এখিনি লোয়েষ্ট আমি যদি লোয়েষ্ট ধৰো সব 0 লবা 0 মানে সব লোয়েষ্ট ইয়াত দুটাই আছে ডিজিট তোমাৰ ডিজিটাল বুলি কলে কি হৈ যায় দুটাই ডিজিট 0 আৰু 1 যেটো লোয়েষ্ট হয় 0 আৰু যেটো তোমাৰ হাইয়েষ্ট হয় এটো 1 হ'ব ঠিক আছে ওকে তো এতিয়া তোমাৰ 0 টু যেটো আছে 0 টু লোয়েষ্ট হলে তোমাৰ যেটো ক্লাস A ক্ষেত্ৰত হ'ব তোমাৰ ফাৰ্স্ট অক্টেট ফাৰ্স্ট 1 বিট ইজ 0 তাৰ মানে এই ফাৰ্স্ট বিটটো 0 হৈ যাব আৰু যদি ফাৰ্স্ট বিটটো 0 হৈ যায় ইয়াৰ ভ্যালু কিমান হ'ব তোমাৰ 127 হৈ যাব তোমাৰ তো 0.0.0.0 পৰা 1.127.255.255.255 এই কেটাৰ ভ্যালু 255 এতিয়া জাস্ট উলালো মই সো হেইকানে তো এটো হৈ যাব A ৰেঞ্জ ক্লাস A ৰেঞ্জ ইয়াতে পাবলিক আৰু প্ৰাইভেট দুটা সময় আছে কিন্তু সদায় মনত ৰাখিবা ঠিক আছে ঠিক তেনেকে লোয়েষ্ট আমাৰ আহি গল এতিয়া আমাৰ আহি গল ক্লাস বি ক্ষেত্ৰত ক্লাস বিৰ ক্ষেত্ৰত আমাৰ কেনেকৈ হৈ যায় ইয়াতে চোৱা আমি নেক্সট আমাৰ ক্লাস বিৰ ক্ষেত্ৰত হৈছে 128 ৰ পৰা ষ্টাৰ্টিং তো 128 ৰ পৰা যদি ষ্টাৰ্ট হয় এই প্ৰথম বিটটো এক্টিভ থাকিব লাগিব তেতিয়া 128 হ'ব বুজি পাইছা নাই এতিয়া 128 কেনেকৈ হয় চোৱা এতিয়া এটো 0 ৰ ভ্যালু কিমান এটো 0 ৰ ভ্যালু কিমান 2 টু দি পাৱাৰ 0 2 টু দি পাৱাৰ 0 মানে কিমান 1 আৰু এটো 1 ৰ ভ্যালু কিমান এটো ইয়াতো থাকে 2 টু দি পাৱাৰ 7 চোৱা এই গোটেইকেইটা অক্টেটৰে ভ্যালু 1 2 3 4 5 6 7 8 এনেকে মত ৰাখিবা চোৱা এটো 1 2 3 4 5 6 7 8 2 টু দি পাৱাৰ 0 2 টু দি পাৱাৰ 1 2 টু দি পাৱাৰ 2 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 6 2 টু দি পাৱাৰ 7 এটো হ'ব 1 2 তাৰপিছত এখিনি 4 এটো 16 এক মিনিট এটো 1 হল 1 2 2 to the power 2 4 16 32 64 then 128 1 2 3 4 5 6 7 মাজত আৰু এটা থাকি গল 128 64 32 16 8 ঠিক আছে তো এখিনি কমপ্লিট ভ্যালুৰ হৈতে জড়িত হৈ পেলা আমাৰ এখিনি ক্লাছবোৰ জেনাৰেট হৈছে
তো এতিয়া বি ক্লাছত আমাৰ ইয়াত কি লোৱা হৈছে 128 পৰা ষ্টাৰ্টিং হৈছে 128.0.0.0 পৰা ষ্টাৰ্টিং হৈ কলৈ গৈছে আমাৰ 192.255.255.255 লৈ আমাৰ গৈছে ঠিক আছে তো বি ৰেঞ্জটো আমাৰ এইটো 128.0.0.0 পৰা 191.255.255.255 ইয়াতে বি ক্লাছত আমাৰ কি কোৱা হৈছিল ফাৰ্স্ট অক্টেট ফাৰ্স্ট বিট আর 1 and 0 এই দুটা আমাৰ 1 and 0 হ'ব বাকিখিনি সব 1 1 1 1 থাকিব যেনেকৈ আমাৰ এই ক্লাছত কি আছিল ফাৰ্স্ট অক্টেটৰ এই ক্লাছত আমাৰ কি আছিল এই ক্লাছৰ সোৱা ফাৰ্স্টটো আছিল 0 বাকিখিনি আমাৰ সব 1 1 1 আছিল ঠিক আছে তো তেনেকৈ ক্লাছ বি ক্ষেত্ৰত 1 এই ফাৰ্স্ট দুটা 1 0 হ'ব বাকিখিনি সব 1 1 1 1 থাকিব ওকে তো বাকিখিনি 1 1 থাকিলে ভ্যালুটো হে হিসাবত ডিসাইড হ'ব তো 128 পৰা ষ্টাৰ্টিং হৈ পেলাই 192 লৈকে গৈছে ক্লাছ বি ঠিক আছে নেক্সট তেনেকৈ ক্লাছ সি ষ্টাৰ্টিং হৈছে তেনে চোৱা 192 এটা 192 এই দুটা যদি ভ্যালু ক্লাছ প্লাস কৰা না 192 ওলাই যাব এটা কেনেকৈ 192 ওলাব এটোৰ ওপৰৰ ভ্যালুটো কিমান 128 আছে 128 আৰু এটোৰ ভ্যালুটো হৈ যায় এটোৰ ভ্যালু 128 আৰু এটোৰ ভ্যালু 64 128 আৰু 64 ভ্যালু কিমান হৈ যায় 128 64 128 প্লাস 64 192 তো এটো 192 ঠিক আছে এই দুটা ভ্যালু 1 হৈ গল বাকিখিনি 0 ঠিক আছে না তো 192 পৰা ষ্টাৰ্টিং কৰি আমাৰ 223.255.255.255 আমাৰ ইয়াত সিম্পল কৈ দিছো ইয়াতে কোনো আকৌ টাফ বস্তু নহয় এখিনি বাকি ডি খিনি আৰু ই খিনি আমাক এতিয়া বৰ্তমান নালাগে ডি আৰু ই ওকে ঠিক আছে সিম্পল এতিয়া মনত ৰাখিলে হল এনেকুৱা কৰি যে আমাৰ যদি আইপি এড্ৰেছ আমাক যদি কোনবাই খুধে যে আইপি এড্ৰেছ প্ৰাইভেট পাব্লিক আমি হেবিলাক পিছত চাম আমি হাদ্যতে আমি 0 পৰা আমাৰ 128 ঠিক আছে 0 পৰা 127 আমাৰ ইউজ কৰা হল আমাৰ ক্লাছ এ 0 পৰা আপ টু 127 তাৰ পিছত আমি 128 পৰা আমি 191 আমি ক্লাছ বি ঠিক আছে আকৌ আমি 192 পৰা 223 লৈকে আমি ক্লাছ সি এইখিনি আইপি আমি জানাটো উচিত ঠিক আছে আৰু ইয়াৰ ভিতৰত পাব্লিক আৰু প্ৰাইভেট আইপি আছে আমি সেইখিনি ডিস্টিংগুইশ কৰিম আমি তো নেক্সট ক্লাছত আমি সেইখিনি চাই লম কিবা ডাউট থাকিল নেকি আজি কনফিউজন কিবা আছে নেকি বুজি নোপোৱা যদি কৈ লোৱা পিছত প্ৰবলেম হ'ব নহলে স্যার মানে ভালকে বুজি পোৱা নাই স্যার মানে কনফিউজন বহুত লাগি আছে সো আইপি যেতিয়া আমি একদম সিম্পল হ্যাঁ মই তোমাক সিম্পল কৈছো ৰবা ক্লিয়াৰ মানে ভাল ৰবা একদম সিম্পলি কৈ আছো তোমার আইপি যেতিয়া আমি চাম ন আইপি রেঞ্জ আইপি ক্লাস ডিটেইলস ক্লাস ঠিক আছে কি বুক দি দিল লাভ মিনিংলেস
চোৱা IP তোমাৰ এইবিলাক হৈছে ক্লাছ A B C D E ঠিক আছে ওকে তো ইয়াত যেনেকৈ দেখাইছে তোমাৰ ফাৰ্ষ্ট অক্টেট ৰেঞ্জ ঠিক আছে না এই ফাৰ্ষ্ট অক্টেট ৰেঞ্জ মানে প্ৰথম অক্টেটটোৰ ৰেঞ্জ 0 পৰা 127 ওকে তোমাৰ ক্লাছ A ৰ হেতু ফাৰ্ষ্ট অক্টেট কেইটা আছে আমাৰ 4টা অক্টেট হয়নে নহয় আগতে অক্টেট কেইটা চাই লোৱা IPv4 ৰ পাৰ্ট 4টা আছে মই এতে 4টা পাৰ্টত মই লিখিব পাৰিছো হয় নহয় এই 4টা পাৰ্টত এটা পাৰ্টক এটা অক্টেট বুলি কয় আৰু এটা অক্টেটত 8 বিট কৰি থাকে ওকে বুজি পাইছা এখিনলৈকে তো তাৰ পিছত নেক্সট ইয়াত কি হ'ব yes sir হ্যাঁ তাৰ পিছত নেক্সট এটা অক্টেটত 8টা কৰি বিট থাকে আৰু 4টা অক্টেট থাকে আমাৰ টোটাল ঠিক আছে IPv4 ত তো তেনেকুৱা 0 পৰা টু ষ্টাৰ্ট হ'ব ন যিকোনো বস্তু 0 পৰা আমাৰ ষ্টাৰ্ট 127 লৈকে হ'ব IP তাৰ মানে আমি IP দিব পাৰিম 0.0.0.0 আমি ইউজ কৰিব নোৱাৰো ঠিক আছে হেতু নেটৱৰ্ক হৈ যাব কমপ্লিট ষ্টাৰ্টিং আমি 1 ৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে তো আমি তেনেকুৱাকৈ আমি 0 ৰ পৰা আমি ষ্টাৰ্ট কৰিব পাৰো 127 লৈকে ওকে তো হেতু আমাৰ এই ক্লাস হৈ গল এই ক্লাসত কি হৈ যায় আমাৰ লাৰ্জ নেটৱৰ্ক মানে কোৱা হয় ওকে ইয়াত এই ক্লাসত নরমালি বেক্স টু ম্যাক্স হোস্ট বেশি ৰাখিব পাৰি ম্যাক্সিমাম হোস্ট ঠিক আছে তো বেশি যত বেশি হোস্ট ৰাখা মানে হোস্ট মানে কেনেকুৱা কম্পিউটাৰ যত বেশি আছে তাত তুমি ক্লাস A ইউজ কৰিব পাৰা তাৰ পিছত ক্লাস B ক্যাটেগৰিজ আহি গল B ক্যাটেগৰি আহি গলে 127 ত ফিনিশ হৈ গল তো 128 ৰ পৰা ষ্টাৰ্টিং হ'ব IP এড্ৰেছ 128 ঠিক আছে তো 128 ৰ পৰা ষ্টাৰ্টিং হয় 191 লৈকে B ক্লাছৰ IP এড্ৰেছ ৰেঞ্জত যাব এটো মিডিয়াম সাইজ নেটৱৰ্কত হ'ব ওকে যিবিলাক কোম্পানী এটা নেটৱৰ্ক বুলি ক'লে কি HR আছে এটা নেটৱৰ্ক IT আছে এটা সেলস আছে মাৰ্কেটিং আছে এইবিলাক মাল্টিপল নেটৱৰ্কস আছে নাই তো এইবিলাক মাল্টিপল নেটৱৰ্কসৰ মাল্টিপল ক্যাটেগৰিজ হ'ব তো এইবিলাক মাল্টিপল ক্লাছত ক্যাটেগৰিজ কৰা যাব তো এইবিলাক হ'ব 128 ৰ পৰা 191 লৈকে নেক্সট আইব C ক্লাস IP এড্ৰেছ C ক্লাছত IP এড্ৰেছত কি থাকিব 192 ৰ পৰা ষ্টাৰ্টিং হ'ব 222 লৈকে এটো স্মল নেটৱৰ্ক ইয়াত কি থাকিব ইয়াত নেটৱৰ্ক বেছি হৈ যাব কিন্তু হোস্ট কমি যাব এইবিলাক পিছত গম পাবা ওকে আৰু ক্লাস D হৈছে মাল্টিকাস্ট 224 ৰ পৰা 239 আৰু ক্লাস E হৈছে 240 পৰা 255 এখিনলৈকে আমাৰ IP এড্ৰেছিং দিয়া হৈছে ঠিক আছে তো আজি এখিনি পঢ়া তোমালোকে মই হেৰিখনো দিছো মই লগতে ইয়াতে হ্যান্ডবুকখন দিছো এডভান্স CCN এখন চাই লোৱা IP এড্ৰেছ অলপ ভালকৈ অলপ ৰিসাৰ্চ কৰা আজি কালি আমি আকৌ আহিম IP এড্ৰেছটো ক্লিয়াৰ কৰিম আৰু OSI ৰেফাৰেন্সিয়েল মডেল আমি কালি ক্লিয়াৰ কৰিম ঠিক আছে আজি আমি ইয়াতে এন্ড কৰিলো সেশন